ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষে আয়োজন কৰা এই অনুষ্ঠানত আমাৰ মাজত আহি উপস্থিত হৈছে বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য প্ৰাধ্যাপক ডক্টৰ জিতেন হাজৰিকাদেৱ। সন্মানীয় উপাচাৰ্য মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মঞ্চলৈ আহি তেখেতৰ আসন গ্ৰহণ কৰিবৰ বাবে। অনুৰোধ জনাইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ কুলদীপ গোস্বামীক মহোদয়ক আগবঢ়াই আনিবৰ বাবে। মঞ্চলৈ সবিনয়ে আমন্ত্ৰণ জনাইছোঁ আজিৰ অনুষ্ঠানৰ কেন্দ্ৰবিন্দুস্বৰূপ নিৰ্দিষ্ট বক্তা বিশিষ্ট লেখক সুবক্তা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ অৱ প্ৰেক্টিছ শ্ৰী দিগন্ত বিশ্ব শৰ্মাদেৱ। সন্মানীয় সুধীবৃন্দ, মূল কাৰ্যসূচীলৈ আগবাঢ়িছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় সংগীতৰ মংগল ধ্বনিৰে। বিশ্ববিদ্যালয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে নিজ নিজ স্থানত থিয় হ'বৰ বাবে প্ৰতিগৰাকী ব্যক্তিলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আদৰণি সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ বিশিষ্ট শিক্ষাবিদ শ্ৰী দিগন্ত বিশ্ব শৰ্মাদেৱক। সম্ভাষণ জনাব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ IQACৰ সঞ্চালক তথা গণিত বিভাগৰ প্ৰাধ্যাপক অংকুৰ ভৰালীদেৱে আৰু সহযোগ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ কুকি কল্পিতা মহন্তই। ধন্যবাদ। বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য তথা আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ অধ্যক্ষ প্ৰাধ্যাপক ডক্টৰ জিতেন হাজৰিকাদেৱক বক্তৃতানুষ্ঠানৰ উদ্বোধনী ভাষণ প্ৰদানৰ বাবে। সুপ্ৰভাত। আজিৰ বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ অফ প্ৰেক্টিছ সাহিত্য একাডেমীৰ
অনুবাদ বঁটাৰে বিভূষিত শ্ৰীযুত দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন সত্ৰৰ গুৰুসকল, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ বা কেন্দ্ৰৰ মুৰব্বীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, কৰ্মচাৰী আৰু বিষয়াসকল আৰু অন্যান্য দুই এজন ব্যক্তি মই দেখা পাইছোঁ, উপস্থিত সুধীবৃন্দ। এতিয়া আমি আজি যাৰ কাৰণে আগ্ৰহেৰে কথা শুনিবলৈ ৰৈ আছোঁ, তেখেত আচলতে 2008 চনতেই আচলতে চৰকাৰী এজন বিষয়া আছিল। তেখেত চৰকাৰী বিষয়া আছিল আৰু আমাৰ ভাষাত ক'বলৈ গ'লে কোনোবাই আকৰ্ষণীয় শব্দটো কয় আৰু কোনোবাই লোভনীয়টোও কয়। আকৰ্ষণীয় আৰু লোভনীয় দুইটা শব্দ সংযুক্ত কৰি সেই পোষ্টটোৰ কথা কয়, সেইটো হ'ল তেখেত আছিলে ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ। কিন্তু হয়তো মই নাজানো বুৰঞ্জী, তেখেতৰ বিবেকে নক'লে কিবা কাৰণত 2008 চনৰ পৰাই তেখেতে সেই পদবীটোৰ পৰা আঁতৰ হৈ আহিবলৈ বিচাৰিলে আৰু 2012 চনত সম্পূৰ্ণভাৱে সেই পদবীটোৰ পৰা তেখেতে আঁতৰি আহিলে। গতিকে তেখেতে এতিয়া সাধাৰণতে আমাৰ ৰাইজৰ কাৰণে দ্বিতীয়জন আকৰ্ষণৰ বা কোনোবাই লোভনীয় আখ্যা দিয়ে আৰু আকৰ্ষণীয় বিন্দু হৈ থাকে। এতিয়া কিন্তু গোটেই ৰাইজৰ কাৰণে তেখেত আকৰ্ষণীয় হৈছে। মই তাৰ কাৰণে তেখেতক অভিনন্দন জনাইছোঁ। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সকলোৰে কাৰণে আকৰ্ষণীয় গোটেই, কাৰণ এতিয়া তেখেতে ইতিমধ্যে 5টা লেকচাৰ ছিৰিজ, 100টাকৈ কোনোবা দুটামানত 100ৰ অধিক আছিলে, গতিকে 5টা লেকচাৰ ছিৰিজৰ কাৰ্য হাতত লৈছে। তাৰে 3টা লেকচাৰ ছিৰিজত ইতিমধ্যে 400 লেকচাৰ তেখেতে সমাপ্ত কৰিছে আৰু আন এটা লেকচাৰ ছিৰিজত এতিয়া অহা সপ্তাহত, এই সপ্তাহতে 69 নম্বৰ যিটো 69 নম্বৰ যিটো লেকচাৰ, সেইটো তেখেতৰ আৰম্ভ হ'ব আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত আন এটা লেকচাৰ ছিৰিজ তেখেতে আৰম্ভ কৰিছে। এই 5টা লেকচাৰ ছিৰিজ, এইকেইটা লেকচাৰ ছিৰিজৰ ভিতৰত IIT গুৱাহাটী, আসাম ইউনিভাৰ্চিটিৰ দৰে আমাৰ উচ্চ শাৰীৰ কিছুমান শৈক্ষিক প্ৰতিষ্ঠানত তেখেতে ইতিমধ্যে বক্তৃতা আগবঢ়াইছে। তেখেতে প্ৰত্যেকটো বক্তৃতাতে মই যিটো লক্ষ্য কৰিছোঁ, তেখেতে সদায় কয় মই এজন পণ্ডিত নহয়, মই শ্ৰী শ্ৰী ৰামকৃষ্ণ বা অৰবিন্দ বা বিবেকানন্দৰ বাণী লৈ ফুৰোঁ, তেখেতসকলৰ বাণীটো মই ৰাইজৰ মাজত বিলাই দিবলৈ যত্ন কৰোঁ। কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰক, অধ্যয়ন নকৰাকৈ কোনেও বাণী বিতৰণ কৰিব নোৱাৰে। জ্ঞান নহ'লে কেতিয়াও বাণী বিতৰণ কৰিব নোৱাৰে, প্ৰজ্ঞা নহ'লে কেতিয়াও বাণী বিতৰণ কৰিব নোৱাৰে। তাৰ নিজৰ পূৰ্ণতা থাকিব লাগিব, তেতিয়াহে আনক বাণী বিতৰণ কৰিব পাৰিব। গতিকে সেই পাণ্ডিত্য আৰু তেখেতৰ লগতে একাডেমিক যিটো কেৰিয়াৰ, কোনোদিন তেখেতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা নাই, সদায় প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। কামৰূপ একাডেমীৰ পৰা তেখেতে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তাৰ পাছত ডিগ্ৰী তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা M.Com ফাৰ্ষ্ট ক্লাছ পাইছে, B.Com-ত ফাৰ্ষ্ট ক্লাছ পাইছে। তাৰ পাছত তেখেতে ল' ডিগ্ৰী লৈছে আৰু এতিয়া বৰ্তমান তেখেতৰ কোনটো স্থিতি আপোনালোক সকলোৱে লক্ষ্য কৰিছে। আৰু সেই সকলো লক্ষ্য কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ কাৰ্যবাহী পৰিষদে তেখেতক আমাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত আমি এটা গৌৰৱেৰে ক'ব পাৰোঁ, তেখেতে বহুত ঠাইত লেকচাৰ দিছে, কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত হয়তো ভাৰততেই প্ৰথম হ'ব, এই নৰ্থ ইষ্টত প্ৰথমখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰফেচাৰ অফ প্ৰেক্টিছ যিটো UGCয়ে দিছিলে, তাৰ কাৰণে মনোনীত কৰিছে প্ৰথমতে 3জন ব্যক্তিক। তাৰে এজন আমাৰ স্বনামধন্য ব্যক্তি হৈছে দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেখেতৰ যিটো ভাষণ, সেই ভাষণটো শুনিবৰ কাৰণে আপোনালোক সকলোৱে এতিয়া বাট চাই আছে। গতিকে আগ্ৰহেৰে বাট চাই আছে। এইটো মই আৰু বেছি আমনি নিদিওঁ, আপোনালোকে তেখেতৰ ভাষণটো শুনিলে গম পাব। মই কেতিয়াবা সেইটো আচলতে আমাৰ কাৰণে কেতিয়াবা অসুবিধাটো পৰোঁ। তেখেতে যিখিনি অসমীয়া শব্দ প্ৰয়োগ কৰে, মই কালি এক্সিকিউটিভ কাউন্সিলত অপেনলি কৈছোঁ, বোলো কেতিয়াবা আপুনি কিন্তু আমাক অভিধান চাবলৈ বাধ্য কৰাই দিয়ে, শব্দটোৰ অৰ্থ কি। সিমান শব্দৰ ষ্টক আছে তেখেতৰ হাতত। এতিয়া আজিৰ যিটো আমাৰ
যিটো বিষয়ৰ ওপৰত তেখেতে এতিয়া অলপ পিছত ভাষণ দিব সেই বিষয়টো হৈছে দ্য চিক্ৰেটছ অফ ইটাৰনেল ইউথ গ্ৰ'থ প্ৰগ্ৰেছ এণ্ড পাৰফেকশ্যন। মই অসমীয়াটো নিজে ৰাতিপুৱা উলিয়াবলৈ যত্ন কৰি আছোঁ, কিন্তু মোৰ ভয় লাগিল। তেখেতলৈ এটা ফোন কৰিলোঁ, বোলো হ'ব কি, অসমীয়াটো আচলতে হ'ব নাই। মোৰ অলপ অলপ শুদ্ধ হৈছিলে, কিন্তু একেবাৰে শুদ্ধ হৈছে বুলি মই দাবী নকৰোঁ। শাশ্বত যৌৱনৰ গোপন ৰহস্য, বৃদ্ধি, প্ৰগতি আৰু পূৰ্ণতা। বৃদ্ধি হ'লেই প্ৰগতি নহয়, প্ৰগতি হ'লেই বৃদ্ধি, আৰু প্ৰগতি হৈছে মোৰ মতে পূৰ্ণতাৰ পূৰ্বছত্ৰ। পূৰ্ণতাৰ পূৰ্বছত্ৰ হৈছে বৃদ্ধি আৰু প্ৰগতি। 10ৰ পৰা 20 হ'লে এইটো বৃদ্ধি হয়, কিন্তু 10ৰ পৰা 20 হ'লেই মানুহৰ উন্নয়ন বা প্ৰগতি হ'ব নোৱাৰে। গতিকে সেইটো বিষয়, আৰু তাতকৈ আজি হয়তো সিমানখিনিলৈ তেখেত যাব নোৱাৰিব, সময়ৰো কথা আছে, যদিও বিষয়টো ইমান দীঘলীয়াকৈ দিয়া আছে। ইতিমধ্যে মই তেখেতৰ লগত কথা বতৰা হৈছোঁ। তেখেতে প্ৰথম পাৰ্টটো, বিশেষকৈ যিটো আমাৰ শাশ্বত যৌৱনৰ গোপন ৰহস্য, সেই অংশটো, আৰম্ভণি অংশটো আজি তেখেতে আৰম্ভ কৰিব, আৰু হয়তো আমি সুবিধা পাম, কাৰণ আমাৰ এবাৰ হীৰক জয়ন্তী বৰ্ষ আহি আছে। গতিকে হীৰক জয়ন্তী বৰ্ষত তেখেতৰ পৰা আমি বিভিন্ন ছেকশ্যনত ভাগ ভাগ কৰি, যেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যেই তেখেতে আমাৰ বিভিন্ন বক্তৃতা দি আছে, আৰু আমাৰ যিহেতু প্ৰফেচাৰৰ প্ৰেক্টিছ, আমি তেখেতক আৰু বিভিন্ন কাৰ্যত আমি নিশ্চয় তেখেতৰ পৰা আমি সেৱা পাম, সেইটো আমি আশা কৰিছোঁ। আৰু আমি এই বছৰটোত আৰু তেখেতৰ পৰা বক্তৃতা শুনিবলৈ পাম, সেইখিনি আশা কৰি মই এই আজিৰ বক্তৃতা কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। উদ্বোধন কৰা হ'ল। ধন্যবাদ মাননীয় উপাচাৰ্য মহোদয় আপোনাৰ উদ্বোধনী বক্তব্যৰ বাবে। সন্মানীয় সুধীবৃন্দ, আগবাঢ়িছোঁ দ্য চিক্ৰেটছ অফ ইটাৰনেল ইউথ গ্ৰ'থ প্ৰগ্ৰেছ এণ্ড পাৰফেকশ্যন শীৰ্ষক বিষয়ৰ মূল বক্তৃতালৈ। কিন্তু এই চেগতে নিৰ্দিষ্ট বক্তা মাননীয় শ্ৰী দিগন্ত বিশ্ব শৰ্মাদেৱৰ চমু পৰিচয় আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছোঁ। ভাৰতবৰ্ষৰ গৌৰৱোজ্জ্বল ঐতিহ্য, শিক্ষা আৰু সংস্কৃতিৰ অনুধাৱন সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা নিৰ্ধাৰণৰ লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত নিয়োজিত ব্যক্তিসকলৰ মাজৰ অন্যতম এগৰাকী ব্যক্তি হৈছে শ্ৰী দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। নিজ শিক্ষা জীৱনত এগৰাকী মেধা সম্পন্ন ছাত্ৰৰূপে বিবেচিত হোৱাৰ উপৰিও বিভিন্ন দিশত নিজৰ প্ৰতিভা আৰু দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা শ্ৰী শৰ্মাদেৱে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰিবহণ বিভাগৰ এগৰাকী উচ্চ পদস্থ বিষয়াৰূপে তেখেতৰ কৰ্মজীৱন আৰম্ভ কৰে। কিন্তু এই সময়ছোৱাতে শ্ৰী ৰামকৃষ্ণ পৰমহংস, মহৰ্ষি অৰবিন্দ আৰু স্বামী বিবেকানন্দৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ইয়াৰ সাধনা আৰু প্ৰচাৰত একনিষ্ঠভাৱে মনোনিৱেশৰ উপৰিও তেখেতে সাহিত্যৰ জগতখনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে। সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান, বিশেষকৈ শ্ৰী অৰবিন্দৰ দ্য ফাউণ্ডেশ্যনছ অফ ইণ্ডিয়ান কালচাৰ গ্ৰন্থৰ অসমীয়া অনুবাদ ভাৰতীয় সংস্কৃতিৰ ভিত্তিৰ বাবে শ্ৰী শৰ্মা ডাঙৰীয়ালৈ 2020 বৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা আৰু সামগ্ৰিক অৱদানৰ বাবে 2022 বৰ্ষৰ মইদুল ইছলাম সাহিত্য সন্মান আগবঢ়োৱা হয়। উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও ভাৰতবৰ্ষৰ ভালেমান শৈক্ষিক প্ৰতিষ্ঠান আৰু অন্যান্য অনুষ্ঠানত ভাৰতীয় দৰ্শন, ঐতিহ্য, সংস্কৃতিৰ বিষয়ত বক্তৃতা প্ৰদান কৰি অহা শ্ৰী দিগন্ত বিশ্ব শৰ্মাদেৱে বৰ্তমান ডিব্ৰুগড় আৰু গুৱাহাটী দুয়োখন বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য, সাহিত্য অকাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য, অকাডেমীৰ অসমীয়া ভাষা পৰামৰ্শ পৰিষদৰ আহ্বায়কৰ লগতে ভালেমান গুৰু দায়িত্ব গ্ৰহণ কৰি আছে। শ্ৰদ্ধাৰ শ্ৰী শৰ্মাদেৱ, ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা আজিৰ এই অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ আদৰণি জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ আপোনাৰ বহুমূলীয়া বক্তৃতা প্ৰদানৰ বাবে। নমস্কাৰ। মঞ্চত উপবিষ্ট ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়, ডক্টৰ জিতেন হাজৰিকা মহোদয়, সভাগৃহত উপস্থিত এই বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱাল মহোদয় প্ৰমুখ্যে এই বিশ্ববিদ্যালয়ৰ সমূহ সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ, গৱেষক ছাত্ৰ ছাত্ৰীবৃন্দ, সুধীবৃন্দ,
মই বক্তৃতাৰ আৰম্ভণিতে 2-3টা স্পষ্টীকৰণ দি লোৱাটো উপযুক্তভাৱেই মই সাধাৰণতে স্পষ্টীকৰণ 2-3টা দি লওঁ আৰু এয়া মোৰ কোনো বিনম্ৰতা নহয়, এয়া যথাৰ্থতা। সুদীৰ্ঘ 4.5 দশক জুৰি মই বক্তৃতা প্ৰদান কৰিছোঁ। মোৰ যৌৱনত, মোৰ কৈশোৰত বক্তৃতা এটা মোৰ প্ৰবৃত্তি আছিল। আজি আৰু বক্তৃতা মোৰ প্ৰবৃত্তি নহয়। বক্তৃতা সম্প্ৰতি মোৰ জীৱনৰ, মোৰ সাধনাৰ এক অবিচ্ছেদ্য অংগ। ইট ইজ বিকাম অলমোষ্ট এন ইণ্টিগ্ৰেল পাৰ্ট অফ মাই লাইফ এণ্ড সাধনা। মোৰ জীৱনৰ অবিচ্ছেদ্য অংগ। মই যথাৰ্থতেই পণ্ডিত নহওঁ। ইয়াত মই যিখিনি কথা কম মূলতঃ উপনিষদৰ কথা আৰু মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দৰ অধ্যাত্মপথৰ সহযোগিনী শ্ৰী মা, যাক আমি পৰমা দিব্যজননীৰ অৱতাৰ ৰূপে আদৰ কৰোঁ, শ্ৰদ্ধা কৰোঁ, সেই শ্ৰী মাৰ কথা কেৱল মোৰ নিজস্ব উপস্থাপন শৈলীৰে আপোনালোকৰ ওচৰত মই অভিব্যক্ত কৰিম। আৰু যিখিনি কথা কম মই কেৱল আপোনালোকৰ ওচৰত উপস্থাপন কৰিম। ভাৰতবৰ্ষই আন একো দিব নোৱাৰিলেও মানুহক এটা বস্তু একেবাৰে চূড়ান্ত পৰ্যায়ত দিছে, আৰু সেইটো হ'ল স্পিৰিচুৱেল ফ্ৰীডম, আধ্যাত্মিক স্বাধীনতা। গীতাৰ 18 নম্বৰ অধ্যায়ত 63 নম্বৰ শ্লোকত, অৰ্থাৎ গীতা 18 নম্বৰ অধ্যায়ৰ 78 নম্বৰ শ্লোকত শেষ হৈছে। 63 নম্বৰ শ্লোকত অৰ্জুনক শ্ৰীকৃষ্ণই কৈছে যে বোপাই তুমি এতিয়া কি কৰিবা? তোমাক তুমি 7 শ্লোক ক'লো, নাও হোৱাট ইউ উইল ডু? শ্ৰীকৃষ্ণই কৈছে তুমি কেৱল বিচাৰ কৰা, বিবেচনা কৰা। তুমি মানিবা নে নামানিবা মোৰ তাত কোনো ক'বলগীয়া নাই। কেৱল মাত্ৰ বিচাৰ কৰা, বিচাৰপূৰ্বক তুমি কৈছে যথেষ্ট চি তথা কৰোঁ, তোমাৰ যথা ইচ্ছা তথা কৰোঁ। গতিকে আপোনালোককো মই সেই স্বাধীনতা প্ৰদান কৰিছোঁ। আমি ইয়াত যিখিনি কথা কম, শ্ৰী মা বা উপনিষদৰ কথা কম, whether you will accept it or not, it ups to your wisdom. আপোনালোকৰ প্ৰজ্ঞাৰ ওচৰত কেৱল মই উপস্থাপন কৰিম, কিন্তু তাক স্বীকাৰ কৰিব নকৰিব ইটছ আপ টু ইয়ৰ বিচাৰ। আপোনালোকে নিজে বিচাৰপূৰ্বক তাক গ্ৰহণ কৰিবও পাৰে আৰু গ্ৰহণ নকৰিলেও তাত মোৰ কোনো ক'বলগীয়া নাই। বক্তৃতা আৰম্ভ কৰিছোঁ। আজি 20 জুন, কলাগুৰুলৈ অকৃত্ৰিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিকোনো বিষয় ভাৰতবৰ্ষত জীৱনক বাদ দি কোনো বিষয়বস্তু নহয়, জীৱনক বাদ দি কোনো বিষয়বস্তু নহয়। মই মূল বিষয়বস্তুত প্ৰৱেশ কৰাৰ আগতে অলপমান জীৱনৰ বিষয়ে কথা কৈ ল'ম, আৰু ভাৰতীয় জ্ঞান প্ৰণালীৰ যিটো মুখ্য বিষয়, আৰু সেই বিষয়ত যদি আমি যদি হৃদয়ংগম কৰিব নোৱাৰোঁ, তেনেহ'লে এই যে শাশ্বত যৌৱনৰ গোপন ৰহস্য আমি ক'বলৈ আহিছোঁ, তাৰ মৰ্মত উপনীত হোৱাটো ইমান সহজসাধ্য নহ'ব। অসমৰ প্ৰায় বৈষ্ণৱ যুগৰ প্ৰতিজন কবিয়ে, কেৱল শংকৰদেৱ নহয়, মাধৱদেৱ নহয়, অনন্ত কণ্ডলী, মাধৱ কণ্ডলী, প্ৰতিগৰাকী বৈষ্ণৱ কবিয়ে কৈ থৈ গৈছে যে স্বৰ্গৰ দেৱতাইও হেনো ভাৰতবৰ্ষত জন্ম বাঞ্ছা কৰে। খুব মিষ্টিকেলি কৈ গৈছে, তাৰ কাৰণ ব্যাখ্যা কৰা নাই। মাধৱ কণ্ডলীয়েতো কৈছে, একেবাৰে শংকৰদেৱে কৈছে ব্ৰহ্মৰ কৈছে যে মানে স্বৰ্গৰ দেৱযত বুলি কৈছে, অৰ্থাৎ দেৱ ইনক্লুডছ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ সকলো। আৰু ইয়াত মাধৱ কণ্ডলীটো একেবাৰে যে স্বৰ্গাৰ মানে ব্ৰহ্ম আদি দেৱে বুলি কৈছে, যে ভাৰতবৰ্ষত মানুহৰ জন্ম লাভ কৰিবলৈ বিচাৰে, আৰু মানুহৰ জন্ম লাভ কৰিবলৈ বিচাৰি তেওঁলোকৰ সেই বাঞ্ছা পূৰণ হোৱা নাই। গতিকে আমি সেই জীৱনৰ অধিকাৰী হৈছোঁ। তাৰপিছত এজন বংগৰ ভক্ত কবি ৰামপ্ৰসাদ সেন, তেওঁ কৈছে এমন মানৱ জমিন ৰৈল পতিত, আবাদ কৰিলে সোণা ফুলত। এমন মানৱ জমিন, মই অসমীয়া কৰিছিলোঁ, এনেহেন মানৱ পথাৰ পৰিৰল চন, চহুৱা হ'লে সোণগুটি ওলালহেঁতেন ফুটি। এই যে আমি জীৱন বুলি ক'লে মূলতঃ অপ্ৰিয় হ'লেও একেবাৰে সত্য কথা, আমি জীৱন বুলি ক'লে আহাৰ নিদ্ৰা মৈথুন, অন্ন বস্ত্ৰ বাসস্থান, জন্ম, তাৰপিছত বৃদ্ধি, তাৰপিছত মৃত্যু,
তাৰপিছত আমাৰ কেৰিয়াৰ, অৰ্থ, খ্যাতি, ক্ষমতা, এই বস্তুকেইটাৰ বাহিৰে জীৱনৰ আন কিবা দিশ থাকিব পাৰে বুলি আমি সাধাৰণতে অনুমানেই কৰিব নোৱাৰোঁ। আৰু এইবোৰ জীৱনৰ অংগ হয়, একেবাৰে অনস্বীকাৰ্য। এইবোৰ জীৱনৰ অংগ হয়, কিন্তু সমগ্ৰ নহয়। এয়া কেৱল মাত্ৰ বাহ্যধাৰা, সাগৰৰ উত্তাল তৰংগই, সাগৰ যে ৰত্নগৰ্ভা তাৰ বতৰা আমাক দিব নোৱাৰে। সাগৰ ৰত্নগৰ্ভা আমি সকলোৱে জানো, কিন্তু সাগৰৰ উত্তাল তৰংগই, অৰ্থাৎ আমাৰ কেৰিয়াৰ, আমাৰ অৰ্থ, আমাৰ খ্যাতি আৰু আমাৰ ক্ষমতাই, এই বাহ্য জীৱনৰ উত্তাল তৰংগই মোৰ ভিতৰত কিমান সম্ভাৱনা অন্তৰ্নিহিত হৈ আছে সেই বিষয়ে আমাক কোনো খবৰ দিব নোৱাৰে। ঠিক যি ধৰণে সাগৰৰ উত্তাল তৰংগই পাৰে জানো দিব বতৰা সাগৰ যে ৰত্নগৰ্ভা, আমাক সেই বিষয়ে খবৰ দিব নোৱাৰে। আমি সাগৰৰ গৰ্ভত আমি প্ৰৱেশ কৰিব পাৰিব লাগিব, সাগৰৰ গভীৰত ডুব মাৰিব পাৰিব লাগিব। আৰু ঠিক সেই ধৰণে আমি যদি জীৱনৰ মৰ্মত যদি আমি ডুব নামাৰোঁ, আৰু সেইবাবে ৰামপ্ৰসাদ সেনে কৈছে, এমন মানৱ জমিন ৰইল পতি, আবাদ করলে সোনা ফলতো। তেনেহ'লে এই যে জীৱনৰ কথা কৈছোঁ, আমি যে জীৱনৰ কথা কৈছোঁ, এই জীৱনৰ মুখ্য কথাটো বাৰু কি? এই জীৱনৰ মুখ্য কথাটো বাৰু কি? মই এটা বেলেগ এটা দৃষ্টিকোণৰ পৰা অলপ আপোনালোকৰ ওচৰত প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ। ভাৰতবৰ্ষই কৈছে যে ইণ্ডিয়ান কালচাৰ ৰিকগনাইজ দি স্পিৰিট এজ দি ট্ৰুথ অফ আৱাৰ বিং। আত্মাই আমাৰ সত্তাৰ সত্য কেৱল মাত্ৰ। ভাৰতবৰ্ষই আন কোনো বস্তুৰ সত্যতাক স্বীকাৰ কৰা নাই। কৈছে ইণ্ডিয়ান কালচাৰ ৰিকগনাইজ এজ দি স্পিৰিট এজ দি ট্ৰুথ অফ আৱাৰ বিং। মহাযোগী শ্ৰী অৰবিন্দৰ কথা কৈছে, ইণ্ডিয়ান কালচাৰ ৰিকগনাইজ এজ দি স্পিৰিট এজ দি ট্ৰুথ অফ আৱাৰ বিং and our life as a growth and evolution of the spirit. কৈছে সমগ্ৰ জীৱনটো হ'ল এটা ক্ষেত্ৰ। কিহৰ ক্ষেত্ৰ? আত্মাৰ বিকাশৰ ক্ষেত্ৰ। কিন্তু তাৰেই বা অৰ্থ কি? মই অসমৰ একমাত্ৰ যিজন দাৰ্শনিক কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ মই দুশাৰী তিনিশাৰী বাক্যৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। ৰূপকোঁৱৰে কৈছিল, তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। যিটো কথা কীৰ্তনত, যিটো কথা শংকৰদেৱে মিষ্টিকেলি প্ৰেজেণ্ট কৰি থৈ গৈছিল যে স্বৰ্গৰ ব্ৰহ্মা, স্বৰ্গৰ দেৱ যতই ভাৰতবৰ্ষত মানৱ জন্ম লাভ কৰিবলৈ বিচাৰে, আৰু সেই জীৱন কিছু পৰিমাণে আমাক জ্যোতিপ্ৰসাদে উন্মুক্ত কৰিছে। কৈছে তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। আৰু ৰূপকোঁৱৰক বুজিবৰ বাবে আমি তেওঁৰ সমগ্ৰ দৰ্শন নপঢ়িলেও হ'ব। আপোনালোক হয়তো স্তম্ভিত হৈছে। তেওঁ আমাক নিজেই সহায় কৰি থৈ গৈছে। ৰূপকোঁৱৰে আমাক নিজেই সহায় কৰি থৈ গৈছে। ৰূপকোঁৱৰে কৈছে কি? আৰু সেই বাক্যশাৰীত ৰূপকোঁৱৰে দুটা শব্দ ব্যৱহাৰ কৰিছে, হে আৰু মাথো, একেলগে ব্যৱহাৰ কৰিছে, হে আৰু মাথো। কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। So chemistry cannot make world beautiful, physics cannot make world beautiful, sociology, politics, democracy, economics cannot make world beautiful. ৰূপকোঁৱৰে কৈছে হে আৰু মাথো দুটা শব্দই ব্যৱহাৰ কৰিছে, মই কোৱা নাই। কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। অৰ্থাৎ সমগ্ৰ জ্যোতিপ্ৰসাদক যদি আমি অধ্যয়ন কৰিবলৈ বিচাৰোঁ, তেন্তে এই যে ৰূপান্তৰৰ যিটো মহামন্ত্ৰ, ট্ৰেন্সফৰ্মেশ্যন, ৰূপান্তৰ মানে নৱজন্ম। আৰু সেইবাবে বিষ্ণুৰভাই গাইছিল পৰজনমৰ শুভ লগন। আমি ইয়াত ৰূপান্তৰিত হ'বৰ বাবে আহোঁ। নৱজন্ম হ'ল আমাৰ উদ্দেশ্য। বায়োলজিকেল বাৰ্থ ইজ ইনচাফিচিয়েণ্ট।
আফটাৰ বায়'লজিকেল বাৰ্থ আমি ইয়াত নতুনকৈ জন্ম লাভ কৰিব লাগিব। আৰু ৰকেট চায়েন্সতকৈ টান কাম হে নিজক পৰিৱৰ্তিত কৰা, নিজক ৰূপান্তৰিত কৰা ৰকেট চায়েন্সতকৈ টান কাম। আচলতে এই যে ৰূপগৌৰে কৈ থৈ গৈছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে, তোৰে মোৰে আলু কৰে যাত্ৰা, আচলতে উপনিষদৰ এটা মন্ত্ৰৰ সাৰ্থক ভাৱান্তৰ। আৰু সেই মন্ত্ৰটো আমি সকলোৱে শুনিছোঁ। সেই মন্ত্ৰটো কি? যে অসতু মা সদ্গময়, তমসু মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। Life has to be a journey. Life has to be a journey from darkness to light. Life has to be a journey from unreal to real. And life has to be a journey from mortality to immortality. এই যে ৰূপান্তৰৰ কথা কৈছে, ক'ৰ পৰা ক'লৈ ৰূপান্তৰ? আমি পৃথিৱীত আহিছোঁ অন্ধকাৰৰ পৰা পোহৰৰ দিশে গতি কৰাৰ বাবে। From unreal to real, from darkness to light, and from mortality to immortality. 1000 বছৰ লাগিব পাৰে, 1000 জনম লাগিব পাৰে, 1000 জনম লাগিব পাৰে, 1000 জনম লাগিব পাৰে, 1000 জনম লাগিব পাৰে। আৰু এই ৰূপান্তৰিত হোৱাৰ বাবে ভগৱানে আমাক পৃথিৱীত অনাথ কৰি পঠিওৱা নাই, আমাক পৃথিৱীলৈ অনাথ কৰি পঠিওৱা নাই। শ্ৰী অৰবিন্দই তেওঁৰ শিক্ষা বিষয়ক কথাত কৈছে যে শিক্ষাৰ উদ্দেশ্য মাত্ৰ এটাই, আৰু সেইটো উদ্দেশ্য কি? সেইটোৰ উদ্দেশ্য কি? মই অলপ আপোনালোকক একেবাৰে তেওঁৰ যিটো মই মানে ভাৰ্বেটিম মই সেইটো আপোনালোকৰ আগত কৈ দিছোঁ। কৈছে every man has in him something divine. Every man has in him something divine, something his own. প্ৰত্যেক গৰাকী মানুহৰে এটা স্বকীয় অলপ পৰিমাণে হ'লেও ভগৱানে আমাক দি পঠিয়াইছে। কৈছে every man has in him something divine, something his own, a sense of strength and perfection in however small a sphere which God offers him to take or refuse. The task is to find it, develop it, use it. Task is to find it, develop it, use it. The chief aim of education should be to help the growing soul to draw out that in itself which is best and make it perfect for a noble use. গতিকে এই যে আমাৰ ভিতৰত ভগৱানে আমাক যিটো স্বকীয় সম্পত্তি দি পঠিয়াইছে, সেই সম্পত্তিটো, সেই গুণ, সেই সামৰ্থ্য, সেই দিব্য ভাৱ, সেই সম্ভাৱনাক বাহিৰত প্ৰকটিত কৰিব পৰাটোৱেই শিক্ষাৰ মুখ্য প্ৰত্যাহ্বান। আৰু তেতিয়াহে আমি ৰূপান্তৰিত হ'ব পাৰোঁ। আৰু সেইবাবে শ্ৰীমায়ে কৈছে জীৱনৰ লক্ষ্য যিয়েই নহওক, জীৱনৰ লক্ষ্য যিয়েই নহওক, আমি যেতিয়ালৈকে আন্তৰপূৰ্ণতা অৰ্থাৎ যেতিয়ালৈকে আমি পাৰফেকশ্যন ইন আৱাৰ চেল্ফ আমি ৰিয়েলাইজ কৰিব নোৱাৰোঁ, তেতিয়ালৈ আমি জীৱনৰ লক্ষ্যত উপনীত হ'বও নোৱাৰোঁ। আৰু যদি আমি পাৰফেকশ্যন যদি আমাক লাগে, তেনেহ'লে শ্ৰীমায়ে কৈছে 4টা ক্ষেত্ৰত আমি কাম কৰিব লাগিব। আমাৰ মনৰ মাজত কাম কৰিব লাগিব, আমাৰ প্ৰাণৰ মাজত কাম কৰিব লাগিব, আমাৰ শৰীৰৰ মাজত কাম কৰিব লাগিব, আৰু আমাৰ আত্মাৰ মাজত কাম কৰিব লাগিব, আমাৰ পাৰ্টছ অফ বিং। আৰু তাৰ সমানে সমানে কিয় এই 4টা বস্তুৰ সমানে সমানে ভগৱানে ইয়াক আমাৰ জৰিয়তে 4টা বস্তু অভিব্যক্ত কৰিব বিচাৰিছে। আত্মাৰ জৰিয়তে প্ৰেমক, মনৰ জৰিয়তে জ্ঞানক, প্ৰাণৰ জৰিয়তে সামৰ্থ্য আৰু শক্তি, আৰু শৰীৰৰ জৰিয়তে অৰ্থাৎ থ্ৰু ফিজিকেল বিউটি সৌন্দৰ্যক ব্যক্ত কৰিবলৈ বিচাৰিছে। গতিকে আমি এই 8টা কথা যদি মনত ৰাখিবলৈ পাৰোঁ, এই যে জীৱন, যিটো জীৱনৰ কথা ইয়াত শংকৰদেৱে কৈছে স্বৰ্গৰ ব্ৰহ্মায়ো বাঞ্ছা কৰে, এই সম্ভাৱনা কেৱল মানুহৰ লগত আছে। স্বৰ্গৰ দেৱতাৰ কোনো জীৱনৰ লক্ষ্য নাই। স্বৰ্গৰ দেৱতা অলৰেডি অমৰ, অলৰেডি দে হেভ এচিভ ইমৰ্টেলিটি, তেওঁলোকৰ জীৱনৰ কোনো লক্ষ্য নাই। কিন্তু আমি পৃথিৱীত আমি পৰাকাষ্ঠাত উপনীত হ'ব পাৰোঁ। আমি ৰূপান্তৰৰ জৰিয়তে আমি ইয়াত নৱজন্মৰ জৰিয়তে থ্ৰু এ ডিচিপ্লিন অফ পাৰফেকশ্যন আমি ইয়াত জ্ঞান, প্ৰেম, শক্তি আৰু সৌন্দৰ্য অভিব্যক্ত কৰিব পাৰোঁ। যদি আমি আমাৰ মনক ৰূপান্তৰিত কৰিব পাৰোঁ, আমাৰ শৰীৰক ৰূপান্তৰিত কৰিব পাৰোঁ, আমাৰ প্ৰাণক ৰূপান্তৰিত কৰিব পাৰোঁ, আৰু আত্মা যদি বিকশিত হয়।
আত্মা যদি বিকশিত হয় আৰু সেইবাবে মই আপোনালোকক ইয়াত কৈছোঁ এই যে শাশ্বত যৌৱনৰ গোপন ৰহস্য বুজিব লাগিলে এই যে ৰূপান্তৰৰ যিটো কথা এই যে পাৰফেকশ্যনৰ যিটো প্ৰক্ৰিয়া আমি ইয়াত যে নৱজন্ম লোৱাৰ বাবেহে আচলতে আমাৰ বায়'লজিকেল পাৰ্ট হৈছে আমাৰ সেই বিষয়ে এটা ধ্যান ধাৰণা থাকিব লাগিব আৰু এইখিনিতে মই এতিয়া আপোনালোকক এটা ৰূপান্তৰ মানে মই কালিদাসৰ লগত জড়িত এটা কিংবদন্তি বুলি কৈছোঁ কিংবদন্তি বুলি কিয় কৈছোঁ এয়া কোনো কিতাপত পোৱা নাযায় আমি জানো কালিদাস পণ্ডিত কালিদাস was a scholar কালিদাস was a poet কালিদাস বিদ্বান কিন্তু তথাপি he was not transformed perhaps he did not achieve perfection আৰু সেইবাবে তেওঁক এটা ৰূপকৰ জৰিয়তে এটা কিংবদন্তিৰ জৰিয়তে সেই কথা তেওঁক মৰাই দিয়া হৈছিল এবাৰ তেওঁ বহু দেশ ফুৰি আছিল ফুৰি থাকোঁতে হঠাৎ তেওঁৰ পানীৰ পিয়াহ লাগিল পানীৰ পিয়াহ লগাৰ পিছত দেখিলে এটা কুঁৱাত এগৰাকী বুঢ়ী মানুহে পানী তুলি আছে আৰু স্বাভাৱিকভাৱে গৈ বুঢ়ীগৰাকীক ক'লে যে মই বৰ তৃষ্ণাতুৰ মোক অলপ পানী দিয়া আৰু বুঢ়ী মাতৃগৰাকীয়ে কৈছে তোমাৰ পৰিচয় দিব লাগিব তুমি মোক তোমাৰ পৰিচয় নিদিলে মই তোমাক পানী দিব নোৱাৰিম কালিদাসৰ পাণ্ডিত্যৰ অভিমান আছিল সাধাৰণ এগৰাকী গাঁৱৰ বুঢ়ী মানুহ মোৰ স্কলাৰশ্বিপৰ বিষয়ে তাই কি জানিব গতিকে ক'লে মোক এজন ভ্ৰমণকাৰী বুলি ধৰি লোৱা তুমি অৰ্থাৎ পাণ্ডিত্যৰ অভিমান বিকজ হি ৱাজ নট ট্ৰেন্সফৰ্ম তেতিয়া বুঢ়ীগৰাকীয়ে ক'লে নহয় তুমি মিছা কথা কৈছা তুমি ভ্ৰমণকাৰী হ'বই নোৱাৰা কৈছে যে পৃথিৱীত মাত্ৰ ভ্ৰমণকাৰী দুটা বস্তু আছে সেয়া হ'ল সূৰ্য আৰু চন্দ্ৰ সূৰ্য আৰু চন্দ্ৰৰ বাহিৰে কোনো ভ্ৰমণকাৰী নাই তুমি ভ্ৰমণকাৰী হ'বই নোৱাৰা তেতিয়া কৈছে ঠিক আছে আমাৰ যৌৱনৰ লগত সম্বন্ধ আছে বাবে মই কাহিনীটো কৈছোঁ এইবাৰ কালিদাসে কৈছে ঠিক আছে তেনেহ'লে মোক এজন আলহী বুলি ধৰি লোৱা বুঢ়ীটোৱে কৈছে যে তুমি এইবাৰো মিছা কথা কৈছা পৃথিৱীত আলহী মাত্ৰ দুটা বস্তু আছে সেই বস্তু দুটা কি কৈছে এটা হ'ল যৌৱন আৰু এটা হ'ল ধন এই দুটা বস্তুৰ বাহিৰে আৰু জগতত আলহী একো বস্তুৱেই নাই যিমান চেষ্টা কৰা তুমি এই দুটা বস্তুক ধৰিব নোৱাৰা কিন্তু আমি ইয়াত ধৃষ্টতা কৰিছোঁ শাশ্বত যৌৱনৰ গোপন ৰহস্যৰ বিষয়ে ক'বৰ বাবে কিন্তু এইটো কিংবদন্তিত কৈছে যৌৱন গেষ্ট আমাৰ আলহী তেতিয়া কালিদাসে কৈছে ঠিক আছে তুমি যদি আলহী বুলি ক'লেও যদি মানি নোলোৱা মোক এজন সহনশীল ব্যক্তি বুলি মানি লোৱা বুঢ়ীগৰাকীয়ে কৈছে নহয় তুমি এতিয়াও মিছা কথা কৈছা কাৰণ সহনশীল পৃথিৱীত মাত্ৰ দুটা বস্তু আছে এটা হ'ল ভূমি আৰু এটা হ'ল বৃক্ষ এই বৃক্ষক আমি কিমান ফৰমুটি মাৰোঁ ভূমিৰ ওপৰত কিমান অত্যাচাৰ কৰিছোঁ কিন্তু ভূমিয়ে আমাক কোনোদিন আশ্ৰয় নিদিওঁ বুলি কোৱা নাই গছে আমাক ফল নিদিওঁ বুলি কোৱা নাই কেতিয়াও তাৰপিছত তেতিয়া কালিদাসে কৈছে ঠিক আছে তেনেহ'লে মোক এজন জেদী পুৰুষ বুলি ধৰি লোৱা জেদী পুৰুষ মই এজন জেদী পুৰুষ তথাপিতো নিজৰ পৰিচয় দিয়া নাই পাণ্ডিত্যৰ অভিমানৰ পৰাকাষ্ঠা তেতিয়া বুঢ়ীগৰাকীয়ে কৈছে নহয় তুমি এইবাৰো মিছা কথা কৈছা তুমি জেদী পুৰুষ হ'বই নোৱাৰা কাৰণ জেদী বস্তু পৃথিৱীত মাত্ৰ দুটাই আছে এটা হ'ল নখ আৰু এটা হ'ল চুলি তুমি যিমানেই যত্ন নকৰা কিয় নখ বাঢ়িবই চুলি দীঘল হ'বই চুলি আৰু নখৰ বাহিৰে জেদী বস্তু পৃথিৱীত আন একোৱেই নাই শেষত উপায়ন্তৰ হৈ পেলাই কালিদাসে কৈছে ঠিক আছে মোক এজন মূৰ্খ বুলিয়ে ধৰি লোৱা তেনেহ'লে তেতিয়াও বুঢ়ীগৰাকীয়ে কৈছে যে তুমি মূৰ্খও নহয় কাৰণ মূৰ্খ মাত্ৰ পৃথিৱীত দুবিধ পুৰুষ আছে কোন দুবিধ কৈছে সেইজন ৰজা যিজনৰ জ্ঞান নথকাকৈ জ্ঞান থকা বুলি ভাবে আৰু সেইসকল মন্ত্ৰী যোনে ৰজাক অহৰ্নিশে কেৱল পদলেখন কৰে এই দুটা শ্ৰেণীৰ বাহিৰে পৃথিৱীত আৰু আন মূৰ্খ কোনো নাই তাৰপিছত কালিদাসে বুজি পালে সেই বুঢ়ীগৰাকী কোন আছিল স্বয়ং সৰস্বতী দেৱী আছিল এই যে সৰস্বতী দেৱীয়ে তেওঁক ৰূপান্তৰিত কৰাৰ বাবে আহিছিল তেওঁৰ মনত থকা অহংকাৰ অৰ্থাৎ যেতিয়ালৈ অহংকাৰ আছে এই যে মই কৈছোঁ যে আমাৰ জগতত জন্মৰ প্ৰধান চৰ্ত কি উই হেভ কাম হিয়াৰ টু ট্ৰেন্সফৰ্ম আছ আমি নিজক ৰূপান্তৰিত কৰাৰ বাবে আহিছোঁ আমি নিজক ৰূপান্তৰিত কৰিবলৈ আহিছোঁ
ঠিক তেনেকৈ আৰু এটা মই কাহিনী কৈছোঁ, এই যে ৰূপান্তৰৰ কাহিনী। যদি আমি জ্ঞানৰ মাজেৰে, যদি আমাৰ কৰ্মৰ মাজেৰে, আমাৰ ৰাজনীতি, অৰ্থনীতি, আমাৰ জীৱন নিৰ্বাহৰ মাজেৰে যদি আমি নিজক ৰূপান্তৰিত কৰিব পৰা নাই, তেনেহ'লে সেই জীৱন বৃথা জীৱন। আমাৰ খ্যাতি যিমানেই নহওক, ক্ষমতা যিমানেই নহওক, আমি আমাৰ কেৰিয়াৰত যিমানেই উচ্চ পদবীলৈ আমাৰ প্ৰমোচন নহওক কিয়। আৰু এজন মানুহৰ কথা, বাইজী বাউৰা বুলি এখন চিনেমাও হৈছে। বাইজী বাউৰা আকবৰৰ দিনৰ এজন সংগীতজ্ঞ, মহান সংগীতজ্ঞ আছিল। আকবৰে এটা নিয়ম কৰিছিল যে তেওঁৰ ৰাজসভাত যদি কোনোবাই সংগীত পৰিৱেশন কৰিব লাগে, তেনেহ'লে তেওঁ তানসেনক পৰাস্ত কৰিব পাৰিব লাগিব। তানসেনক যদি পৰাস্ত কৰিব নোৱাৰে, তেওঁৰ ৰাজসভাত কোনেও সংগীত পৰিৱেশন কৰিব নোৱাৰে। আৰু ইয়াৰ লগত ভাৰতীয় জ্ঞান তত্ত্বৰ এটা প্ৰধান তত্ত্ব অন্তৰ্নিহিত হৈ আছে। বাউজী বাউৰা এজন যুৱ সংগীতজ্ঞ, তেওঁ সেই প্ৰত্যাহ্বান স্বীকাৰ কৰিলে যে মই তানসেনক পৰাস্ত কৰিম। বিচাৰ খোচাৰ কৰিলে, তানসেনৰ গুৰু কোন গম পালে হৰিদাস। তেওঁ হৰিদাসৰ ওচৰলৈ গ'ল, ইণ্টাৰভিউ দিলে। হৰিদাসে ইণ্টাৰভিউ ল'লে, লৈ কৈছে, বাইজু তোমাৰ সকলো যোগ্যতা আছে এজন মহান সংগীতজ্ঞ হ'বৰ বাবে, সকলো যোগ্যতা আছে, বাট ষ্টিল ইউ কেনট ডিফিট তানসেন। বাইজী বাউৰাই সুধিলে, হোৱাই? যদি মোৰ সকলো গুণ আছে, তেনেহ'লে মই তানসেনক কিয় পৰাস্ত কৰিব নোৱাৰোঁ? কৈছে, বিকজ ইউ কেনট হোপ টু ডিফিট মিউজিক। Tansen is not musician. Tansen is himself music. You cannot hope to defeat music. এই যে আমাৰ ভাৰতবৰ্ষত এটা কথা কয় যে অবজেক্ট অফ নলেজৰ লগত ইউ হেভ টু ইউনিফাই ইয়ৰ চেল্ফ। তাদাত্ম্য বুলি কয় অবজেক্ট অফ নলেজ। আপুনি সংগীতজ্ঞ হ'বলৈ যত্ন কৰিছে, এণ্ড দি অবজেক্ট অফ নলেজ ইজ মিউজিক। ইউ হেভ টু ইউনিফাই ইয়ৰ চেল্ফ উইথ দি মিউজিক। ইউ হেভ টু মিউজিক। আৰু Tansen was not musician. Tansen was himself music. Object of knowledgeৰ লগত ইউনিফিকেশ্যন। তাৰপিছত বাউজী বাউৰা উভতি আহিল, সংগীত সাধনা তেওঁ অব্যাহত ৰাখিছে। বহুদিন মূৰত শুনিলে তেওঁৰ গুৰু হৰিদাস পক্ষাঘাত হৈছে, পেৰালাইচিছ, বিচনাৰ পৰা উঠিব পৰা নাই, বহুদিন ধৰি উঠিব পৰা নাই। আনকি ওচৰৰ যিটো কৃষ্ণ মন্দিৰত সদায় সংগীত পৰিৱেশন কৰিবলৈ যায়, সেই মন্দিৰটোলৈকেও যাব পৰা নাই। বাইজী বাউৰাই শুনি হৰিদাস থকা হৰিদাসৰ বাসস্থানৰ ওচৰৰ মন্দিৰটোলৈকে আহিল, আৰু আহি সেই মন্দিৰত উদাত্ত কণ্ঠে সংগীত পৰিৱেশন কৰিছে। আৰু সেই সংগীতৰ ঝংকাৰত যি গুৰু 6 মাহ 8 মাহ ধৰি বিচনাৰ পৰা উঠিব পৰা নাছিল, সেই হৰিদাস বিচনাৰ পৰা উঠিব পৰা হৈছে। আৰু উঠি কৌতূহলবশতঃ মন্দিৰলৈ গৈছে, কোনে সংগীত পৰিৱেশন কৰিছে চাবলৈ। আৰু গৈ দেখে বাউজী বাউৰাই একেবাৰে তন্ময় হৈ সংগীত পৰিৱেশন কৰি আছে। আৰু তেতিয়া বাউজী বাউৰাক কিন্তু তেওঁ কোনো ধৰণৰ আমনি দিয়া নাই, সংগীত শেষ হোৱালৈ অপেক্ষা কৰিছে। আৰু সংগীত শেষ হোৱাৰ পিছত যেতিয়া গুৰুক দেখা পাইছে, যেতিয়া বাউজী বাউৰাই আহি চৰণ স্পৰ্শ কৰিছে, তাৰপিছত তেওঁক গুৰুৱে কৈছে, য়েছ, নাও ইউ টু হেভ বিকাম মিউজিক, নাও ইউ কেন গ' এণ্ড নাও ইউ কেন ডিফিট তানসেন। তেতিয়া বাউজী বাউৰাৰ ইতিমধ্যেই তেওঁ এজন ৰূপান্তৰিত ব্যক্তিলৈ পৰিৱৰ্তিত হৈছিল। বাউজী বাউৰাই তেতিয়া ক'লে, মোৰ আৰু এতিয়া তানসেনক পৰাজিত কৰা ইজ নট মাই গ'ল। এই যে জ্ঞানৰ যিটো লক্ষ্য, জ্ঞান হেজ টু ট্ৰেন্সফৰ্ম ইট। যদি জ্ঞানে আপোনাক ৰূপান্তৰিত কৰিব পৰা নাই, পৰিৱৰ্তিত কৰিব পৰা নাই, তেনেহ'লে ইট ইজ মেয়াৰ ইনফৰমেশ্যন। জ্ঞানে আপোনাক ৰূপান্তৰিত কৰিব পাৰিব লাগিব। আৰু আমি পৃথিৱীলৈ আহিছোঁ কেৱল মাত্ৰ নিজক ৰূপান্তৰিত কৰাৰ বাবে, নৱজন্ম গ্ৰহণ কৰাৰ বাবে। আৰু সেই দৃষ্টিৰেই আমি আমাৰ বিষয়ৰ মাজত প্ৰৱেশ কৰিম। আৰু ঠিক তাৰ আগতে মই আৰু এটা অসমৰ এজন কবি, অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা কবিতা, এই যে ৰূপান্তৰৰ কথা বুজিব লাগিলে যদি আমি আন একোৱে আমাক সাহায্য কৰিব নোৱাৰে, কোনো ধৰ্মপুথি পঢ়িব নালাগে। কেৱল মাত্ৰ যদি আমি অম্বিকাগিৰিৰ মই বিপ্লৱী মই তাণ্ডৱী কবিতাটো যদি অলপ পঢ়োঁ, এই জ্যোতিপ্ৰসাদৰ ৰূপান্তৰেহে জগত ধুনীয়া কৰে, তাৰ একেবাৰে দুটা কবিতা যেন ইটো সিটোৰ পৰিপূৰক।
অম্বিকাগিৰিৰ মই বিপ্লৱী মই কাণ্ডৱী মই কেৱল মাত্ৰ প্ৰসংগক্ৰমে উল্লেখ কৰিছোঁ মই আহিছোঁ আজিৰ বিষয়বস্তুলৈ কাৰণ এইখিনি পটভূমি মোৰ বিষয়বস্তুটোৰ যিটো দাৰ্শনিক তত্ত্ব বা তাৰ যিটো দাৰ্শনিক অন্তৰালৰ ভাৱ বুজাৰ বাবে এই ভাৰতীয় জ্ঞানতত্ত্বৰ লগত জড়িত এই কথাখিনি প্ৰয়োজনীয় হ'ব বুলি আমি ইয়াত উল্লেখ কৰিছোঁ তেনেহ'লে প্ৰশ্ন হ'ল আমি প্ৰথমতে আহিছোঁ যে আমি যুৱকৰ কথা আলোচনা কৰিবলৈ ইয়াত বিচাৰিছোঁ কিয় যুৱকৰ ওপৰত আমি কিমান গুৰুত্ব দিওঁ ৱাই ইউথ ৱাই নট অল্ড আমি জানিব বিচাৰিছোঁ ৱাই নট অল্ড আমি কেৱল মাত্ৰ যুৱকৰ ওপৰত কিয় গুৰুত্ব প্ৰদান কৰিছোঁ মই ৩-৪জনৰ মই ইয়াত উদ্ধৃতি আপোনালোকৰ ওচৰত দিম বিবেকানন্দই কৈছিল মাই ফেইথ ইজ ইন দি য়ংগাৰ জেনেৰেশ্যন দি মডাৰ্ণ জেনেৰেশ্যন আউট অফ দেম উইল কাম মাই ৱৰ্কাৰ্ছ they will work out the whole problem like lions. Sri Maya koise, you who are young are the hope of the country. Prepare yourself to be worthy of this expectation, blessings. Aru Sri Torobindoi koise, a brave, friend, clean-hearted. Teo kitu ketaman yat shortto arup korise. Koise a brave, a friend, clean-hearted, courageous and aspiring youth is the only foundation is the only foundation on which the future nation can be built. Okol jubo holei na hobo. He has to be frank, he has to be brave, he has to be clean-hearted, he has to be courageous and he has to be an aspiring youth. And they are the foundation of the future nation. মই এই কথাখিনি এইভাবে কৈছোঁ যে তেনেহ'লে যুৱক তেতিয়াহ'লে কোন শ্ৰী মায়ে দুটা অদ্ভুত কথা কৈছে শ্ৰী মায়ে কৈছে আই হেভ নোন অল্ড পিপল অফ 20 মই 20 বছৰীয়া বৃদ্ধ দেখা পাইছে হেনো 20 বছৰীয়া বৃদ্ধ কৈছে আই হেভ নোন অল্ড পিপল অফ 20 এণ্ড য়ং অফ 70 70 বছৰীয়া যুৱক দেখা পাইছে 20 বছৰীয়া বৃদ্ধ দেখা পাইছে তেনেহ'লে কি তাৰুণ্যৰ সৈতে বয়সৰ কোনো সম্বন্ধ নাই নেকি কৈছে 20 বছৰীয়া বৃদ্ধ 70 বছৰীয়া যুৱক হয় শ্ৰী মায়ে একেবাৰে স্পষ্টভাৱে কৈছে উদাত্তভাৱে কৈছে ইউথ ডাজ নট ডিপেণ্ড অন দি স্মল নাম্বাৰ অফ ইয়াৰ্ছ ওৱান হেজ লিভড যে এজন 20 বছৰীয়া হ'লেই তেওঁ তৰুণ হ'ব তেওঁ যুৱক হ'ব সেয়া শুদ্ধ কথা নহয় যে বাট on the capacity this is the first keyword যদি আমি নিজক যুৱক বুলি ভাবিবলৈ বিচাৰিছোঁ কৈছে but on the capacity to grow and progress so if you have the capacity to grow and progress even at the age of 90 you are young so this is the only keyword beauty parlor cannot make you eternally young you must have the capacity to grow and progress but then what is the meaning of growth and progress অকল আমি বুজিলেই নহ'ব প্ৰগতি আছে সফলতা আছে বহু শব্দ আছে কিন্তু শ্ৰী মায়ে ইয়াত capacity to be successful বুলি কোৱা নাই capacity to grow and progress but then what is the meaning of growing and progressing শ্ৰী মায়ে কৈছে to grow is to increase one's potentialities আৰু সেইভাবে মই প্ৰথমতে কৈছিলোঁ যে ভগৱানে আমাক ভিতৰত আমি যদি গ্ৰ' হ'বলৈ বিচাৰিছোঁ মুখ স্বকীয় যিটো বস্তু দি পঠিয়াইছে গুণ সামৰ্থ্য শক্তি মনিষা প্ৰতিভা I have to increase because to grow is to increase one's potentialities one's capacity this is the meaning of growing this is the meaning of growth কেৱল মাত্ৰ মোৰ শৰীৰৰ আকাৰ পৰিৱৰ্তন হৈছে this is a physical growth only একেবাৰে সহজ ভাষাত কৈছে to grow is to increase one's potentialities one's capacities
then what is the meaning of progressing? যদি মোৰ সম্ভাৱনাটো মোৰ সম্ভাৱনা মোৰ যিটো দক্ষতা সেইটো বৃদ্ধি কৰাটো যদি গ্ৰয়িং হয় বৃদ্ধি হয় growth হয় then what is the meaning of progressing? Progress. Himaya কৈছে to progress is to make constantly more perfect. To progress যদি আপুনি প্ৰগতি কৰা বুলি ভাবিব বিচাৰিছে তেনেহলে there has to be a constant perfection. Constant perfection of what? Constant perfection of the capacities that you already possess. So at all increasing the potentialities, it is growing. And the constant perfection of that potentialities you are already possessing, that is what is called progressing. But then what is the meaning of perfection then? Then perfection mane. Moi jodi pisoloi samoy hoy kom kintu yat Sri Maye koise perfection is not a sumit. Perfection is not a sumit. Perfection is an equilibrium. Ami jimanei uporoloi najao kiyo prottektu obosthatei there is always a chance of better performance. Is it this eternal possibility of making good by making better, here whole progress. And perfection is an equilibrium. Perfection is not a sumit. অর্থাৎ মই যেতিয়া এটা স্তৰৰ পৰা এটা স্তৰলৈ যাম মই সেইটো প্ৰগ্ৰেছ কৰিছো যেতিয়া তাত এটা ইকুইলিব্ৰিয়াম হোৱাৰ লগে লগে আকৌ সেই ইকুইলিব্ৰিয়ামটো এটা সময়ৰ পিছত ডিস ইকুইলিব্ৰিয়াম হ'ব বিকজ পাৰফেকশ্যন ইজ ইটাৰনেল আৰু সেই কথা যদি আপুনি লতা মংগেশকাৰ ভূপেন হাজৰিকাক সুধিলেহেঁতেন তেওঁলোকে ক'লেহেঁতেন হয় তেওঁলোকে ইভেন একেবাৰে জীৱনৰ শেষ সময়তো কি জানি একেবাৰে পাৰফেক্ট হোৱা বুলি নকলেহেঁতেন যে মোৰ বহুত শিকিব লগা এতিয়াও বাকী আছে গতিকে আমি ইয়াত তিনিটা কনসেপশন পালো গ্ৰোইং progressing and the perfection. Perfection is an equilibrium. Perfection is not a sumit. Perfection is not an extreme. Perfection is an harmony. Perfection is an equilibrium. And always to ami better koribo para jitu buju heitue hol progressing. So constant perfection of the capacities, of the potentialities you are already possessing. That is what is called progress. Then আমি এটা ধাৰণা কৰিব পাৰিছো যে কিয় শ্ৰী মায়ে অৰ্থাৎ নিজক যদি মই ৰূপান্তৰিত কৰিব নিবিচাৰো তেনেহলে I cannot remain young eternally. মই যদি চিৰতৰুণ হৈ থাকিবলৈ বিচাৰো তেনেহলে মই এটা কনষ্টেন্ট প্ৰসেস অফ পাৰফেকশ্যন কনষ্টেন্ট প্ৰসেস অফ ট্ৰান্সফৰমেশ্যনৰ মাজত মই নিজক এংগেজ কৰিব লাগিব তেনেহলে এতিয়া আমি আহিছো তেতিয়াহলে শ্ৰী মায়ে কৈছে আৰু এটা ইম্পৰ্টেন্ট কথা কৈছে তেনেহলে আমাৰ ওল্ড এজ কেনেকৈ আহে old age কেনেকৈ আহে কৈছে old age does not come from a great number of years যে মোৰ 90 বছৰ হৈছে সেইভাবে মই বৃদ্ধ হম শ্ৰী মা has rejected totally আপুনি আপোনাৰ old age you can prevent কোনো মেডিসিন না লাগে কোনো ডক্টৰে দিব নোৱাৰে উপায় কৈছে but from the incapacity তাতকৈ important word এটা কৈছে but from the incapacity or refusal to grow and progress. When you refuse to grow মই তিনিটা PhD পাইছো mathematics-ত মোৰ আৰু শিকিব লগা একো নাই তাৰমানে you are becoming old মই সেই বিষয়ে কম আকৌ অৰ্থাৎ there is only one condition if you do not refuse to grow if you do not refuse to progress then you are young eternally even at the age of 90 because old age does not come from a great numbers of years but from the incapacity or the refusal to continue to grow and progress 90 বছৰ বয়সত যদি আপুনি যদি ভাবে যে মই তিনিটা বিষয়ত মই ইকোনমিক্সত PhD লৈছো কিন্তু মই ইকোনমিক্সৰ এতিয়াও ABCD না জানো যদি কালিদাসৰ দৰে সেই অহং যদি না থাকে
90 বছৰ বয়সতো যদি আপুনি ভাবে যে আই হেভ ষ্টিল টু লাৰ্ণ, আৰু যদি ভাবে যে নহয় মোৰ এতিয়া চাকৰি কনফাৰ্ম হৈ গৈছে আৰু মোৰ প্ৰমোশ্যন পাবলগীয়া নাই, মই মোৰ নিজৰ কেপাচিটি কিয় বৃদ্ধি কৰিব লাগে, তেনেহ'লে ইউ আৰ বিকামিং অল্ড। আৰু সেইবাবে কৈছে আদাৰৱাইজ বয়সে আপোনাক বৃদ্ধ কৰিব নোৱাৰে, বয়সৰ ক্ষমতাই নাই, বয়সৰ ক্ষমতাই নাই। There is only one theory, from the incapacity or the refusal to continue to grow and progress. আৰু গ্ৰয়িঙৰ মিনিং কি? ইনক্ৰিজিং one's potentialities, one's capacities. আৰু progressing হ'ল constant perfection of that potentialities, that capacities. তেনেহ'লে আমাক যদি কোনোবাই সোধে তেনেহ'লে how we can define youth, how we can define youth? শ্ৰী মায়ে কৈছে progress is youth. Progress is youth. At 100s of age one can be young. 100 বছৰ বয়সতো এজন মানুহ যুৱক হৈ থাকিব পাৰে, এজন মানুহ যুৱক হৈ থাকিব পাৰে। তেনেহ'লে ডেফিনেশ্যন অফ youth, যে we can say that youth is constant growth and perpetual progress. Constant growth and perpetual progress, and the growth of capacities and possibilities, of the field of action and the range of consciousness, and the progress in the working out of detail. বহুতে মই এটা ব্যক্তিগত আপোনালোকক উদাহৰণ দিছোঁ। মোৰ মা বৰ্তমান 85 বছৰ বয়স। মায়ে কেতিয়াবা দিনটোত 4খনলৈ সভা কৰে একো নোখোৱাকৈ, কাৰণ মায়ে বাহিৰত খাব নোৱাৰে। বহুতে সোধে যে এই গোপন ৰহস্যটো ক'ত? মাৰ এইটো বয়সতো মোৰ যিবোৰ বক্তৃতা মালা কেতিয়াবা ইংৰাজীত কৰোঁ, কেতিয়াবা ভিন ভিন বিষয়ত কৰোঁ। মায়ে আন কাম থাকিলেও মোৰ প্ৰত্যেকটো বক্তৃতা মায়ে শুনিব, আৰু 1 ঘণ্টাৰ ভিতৰত মাৰ একমাত্ৰ গোপন উদ্দেশ্য হ'ল তাৰ পৰা যদি এটা কথাও যদি শিকিব পাৰে। এট দি এজ অফ 85 মাৰ ক'তো প্ৰমোশ্যন পাবলগীয়া নাই। মই নিজে এই সত্যৰ জীৱন্ত প্ৰমাণ পাইছোঁ। কনষ্টেণ্ট এছপিৰেশ্যন। আজি 85 বছৰ বয়সত মায়ে একো জনাৰ প্ৰয়োজন নাই, ক'তো প্ৰমোশ্যন নাপায় মায়ে। আৰু মই তেতিয়া শ্ৰী মায়ে কোৱা যিখিনি কথা, এই যে কোনো আপোনাক ঔষধ, আনকি কোনো যোগাসনেও আপোনাক সজীৱ কৰি ৰাখিব নোৱাৰে যদি ইফ ইউ ৰিফিউজ টু গ্ৰ' এণ্ড প্ৰগ্ৰেছ। তেনেহ'লে এতিয়া আমি আহিছোঁ, এইখিনিতো মই শ্ৰী মাৰ কথা ক'লোঁ। মই শাশ্বত যৌৱনৰ গোপন ৰহস্যৰ বিষয়ে কওঁ, কিন্তু ভাৰতবৰ্ষৰ উপনিষদ এনেকুৱা শাস্ত্ৰ, কি বিষয়ৰ ওপৰত মনোনিৱেশ কৰা নাই, কি বিষয়ৰ ওপৰত মনোনিৱেশ কৰা নাই। তৈত্তৰীয় উপনিষদৰ ব্ৰহ্মানন্দ বল্লী বুলি এটা অধ্যায় আছে। ব্ৰহ্মানন্দ অৰ্থাৎ ব্ৰহ্মৰ আনন্দ। ইয়াত ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স বা কোনোবাই আনন্দ কোৱান্টিফাই কৰিব পাৰিব জানো? যে আনন্দৰ যদি এটা পৰিমাণ উলিয়াবলৈ দিয়ে, যে আপুনি কিবা এটা কথাত আনন্দ পাইছে, কিমান এমাউণ্টৰ আনন্দ পাইছে। কিন্তু উপনিষদে কিন্তু সেই সাহস দেখুৱাই থৈ গৈছে। 2খন উপনিষদত, মই আনখনৰ নামটো পাহৰিছোঁ, ব্ৰহ্মানন্দ বল্লীয়ে আনকি কৈছে ব্ৰহ্মৰ আনন্দৰ এটা মেথমেটিকেল হিচাপ দিছে। মই সেই বিষয়ে ক'বলৈ নাযাওঁ আজি। মেথমেটিকেল হিচাপ দিছে। কাৰ লগত কম্পেয়াৰ কৰি? সাধাৰণ মানুহৰ যিটো আনন্দ আৰু যিটো আমি ব্ৰহ্মানন্দ বুলি কওঁ, আনন্দম বুলি কওঁ, একেবাৰে পৰিপূৰ্ণ আনন্দৰ যিটো কথা কওঁ তাত ব্ৰহ্মানন্দ। সেই ব্ৰহ্মানন্দ আৰু মানুহৰ আনন্দৰ মাজত কিমান পাৰ্থক্য এটা একেবাৰে কোৱান্টিফাই কৰিছে, তাক একেবাৰে মেথমেটিকেলি কৈছে। মই সেই বিষয়ে ক'বলৈ নাযাওঁ, কিন্তু সেই অধ্যায়টোতে কৈছে। কিয়? তাত যুৱকৰ বিষয়ে কিছু কথা কৈছে। বাকী ভাৰতৰ অন্য শাস্ত্ৰত যুৱকৰ বিষয়ে কিবা কৈছেনে কোৱা নাই মই এতিয়ালৈকে নাজানো। কৈছে সেই ব্ৰহ্মৰ যিটো আনন্দ, অৰ্থাৎ কি কনটেক্সটত কৈছে, সেই ব্ৰহ্মৰ আনন্দটো কিন্তু পৃথিৱীটো একমাত্ৰ যুৱকসকলে লাভ কৰিব পাৰে। অৰ্থাৎ যুৱকক এটা মডেল হিচাপে লৈ, তাৰুণ্যক এটা মডেল হিচাপে লৈ সেই হিচাপটো আমাৰ ওচৰত উপস্থাপন কৰিছে। মই সেই বিষয়েও ক'বলৈ নাজানো। কেৱল এই প্ৰসংগত উপনিষদে যুৱক বুলি কাক কৈছে, যুৱকৰ কি গুণ হ'লে, ইয়াততো আমি শ্ৰী মায়ে
ইয়াত আমাক দুটা ক'লে কেপাচিটি টু গ্ৰ' এণ্ড দি কেপাচিটি টু প্ৰগ্ৰেছ আৰু অল্ড মানে কি ইনকেপাচিটি অৰ ৰিফিউজেল টু গ্ৰ' এণ্ড প্ৰগ্ৰেছ বয়সৰ লগত কোনো সম্বন্ধ নাই তাৰুণ্য বা আমাৰ বৃদ্ধ অৱস্থাৰ বয়সৰ লগত কোনো সম্বন্ধ নাই কিন্তু ইয়াত ব্ৰহ্মানন্দ বল্লী তৈত্তৰীয় উপনিষদত তেওঁ 6টামান গুণৰ কথা কৈছে সেই গুণকেইটা যাৰ ওচৰত আছে তেওঁহে তৰুণ তেওঁহে যুৱক বুলি কৈছে প্ৰথম কৈছে যুৱা সাত সাধু যুৱকত ধায়ক অৰ্থাৎ কৈছে ইয়াত 3টা গুণৰ কথা কৈছে কোনজন যুৱক যে হি হেজ টু বি এক্সেলেণ্ট অৰ্থাৎ তেওঁ শ্ৰেষ্ঠ লাগিব হ'ব তেওঁ যদি শ্ৰেষ্ঠ নহয় যিকোনো বিষয়তেই লাগিলে বাহুবলৰ যদি থব খোজে বাহুবলতো তেওঁ শ্ৰেষ্ঠ লাগিব হ'ব কৈছে হি হেজ টু বি এক্সেলেণ্ট ফাৰ্ষ্ট কণ্ডিশ্যন যদি কোনোবাই নিজক তৰুণ বুলি ভাবিব বিচাৰিছে নিজৰ নিজৰ ফিল্ডত হি হেজ টু বি এক্সেলেণ্ট অকল এক্সেলেণ্ট হ'লেও নহ'ব তাৰপিছত কৈছে হি হেজ টু বি লাভলি ৰমণীয় হ'ব লাগিব বুলি কৈছে ৰুৰ হ'লে হি উইল নট বি কল্ড ইউথ হি হেজ টু বি লাভলি আৰু 3 নম্বৰটো কৈছে হি হেজ টু বি এ গ্ৰেট ষ্টুডেণ্ট ইভেন এট দি এজ অফ 90 যদি আপুনি যুৱক হ'ব বিচাৰিছে আপুনি মৃত্যুৰ সময়লৈকে আমৃত্যু এজন ছাত্ৰ বা ছাত্ৰী হৈ থাকিব পাৰিব লাগিব তেনেহ'লে আপুনি শাশ্বত যৌৱনৰ অধিকাৰী হ'ব পাৰিব ইভেন এট দি এজ অফ 90 প্ৰথম ভাগত তৈত্তৰীয় উপনিষদৰ ব্ৰহ্মানন্দ বল্লীত তেনেহ'লে ক'লে শ্ৰেষ্ঠ ৰমণীয় আৰু বিশিষ্ট বিদ্যাৰ্থী অৰ্থাৎ এক্সেলেণ্ট লাভলি এণ্ড এ গ্ৰেট ষ্টুডেণ্ট তাৰপিছত কৈছে অকল সেইকেইটা হ'লেই নহ'ব মই প্ৰথমতেই যে শ্ৰী অৰবিন্দৰ যে আমাৰ জাতিৰ ফাউণ্ডেশ্যন কাক বুলি কৈছে এ ব্ৰেভ ফ্ৰেংক ক্লিন হাৰ্টেড কাৰেজিয়াছ এণ্ড এছপিয়াৰিং ইউথ is the only foundation on which the future nation can be built. শ্ৰী অৰবিন্দৰ এই কথাখিনিৰ লগত উপনিষদৰ এই মন্ত্ৰটোৰ ক'ৰবাত সাদৃশ্য বিচাৰি পায় নেকি আপোনালোকে নিজে চাব শ্ৰী উপনিষদে কৈছে লগত কি হ'ব লাগিব কৈছে সৎ স্বভাৱযুক্ত যদি সৎ স্বভাৱযুক্ত নহয় একৰ্ডিং টু উপনিষদ ইভেন এট দি এজ অফ 20 হি ইজ নট ইউথ সৎ স্বভাৱযুক্ত দ্বিতীয় কৈছে অতীব দৃঢ়চেতা আৰু 3 নম্বৰটো কৈছে প্ৰভূত দৈহিক বলশালী অৰ্থাৎ কৈছে লেট হিম হেভ ফেয়াৰ মেনাৰ্ছ সৎ স্বভাৱযুক্ত এ মষ্ট ফাৰ্ম হাৰ্ট অৰ্থাৎ যিসকল সংকীৰ্ণ চেতা যিসকল কৃপণ সংকীৰ্ণ চেতা হি অৰ চি ইজ নট ইউথ কৈছে উদাৰ হ'ব লাগিব বুলি কৈছে এণ্ড এ মষ্ট ফাৰ্ম হাৰ্ট এণ্ড এ গ্ৰেট ষ্ট্ৰেংথ অফ বডি গতিকে এই 6টা একৰ্ডিং টু তৈত্তৰীয় উপনিষদ আপুনি যদি নিজক যুৱক বুলি ভাবিব খোজে এই 6টা গুণ থাকিব লাগিব বুলি কৈছে হি হেজ টু বি এক্সেলেণ্ট হি হেজ টু বি লাভলি এণ্ড হি হেজ টু বি এ গ্ৰেট ষ্টুডেণ্ট থ্ৰু আউট হিজ লাইফ আৰু তাৰপিছত 3টা কোৱালিটি কি ক'লে লেট হিম হেভ ফেয়াৰ মেনাৰ্ছ নম্বৰ 1 নম্বৰ 2 এ মষ্ট ফাৰ্ম হাৰ্ট এণ্ড নম্বৰ 3 এ গ্ৰেট ষ্ট্ৰেংথ অফ বডি আৰু কৈছে সেই মানুহজনেহে সেই যুৱকজনেহে কৈছে আনন্দ উপভোগ কৰিব পাৰে বুলি কৈছে আনে আনন্দ উপভোগ কৰিব নোৱাৰে বুলি কৈছে পৃথিৱীত এই 6টা গুণ যাৰ লগত আছে অৰ্থাৎ এক্সেলেণ্ট লাভলি গ্ৰেট ষ্টুডেণ্ট সৎ স্বভাৱযুক্ত অতীব দৃঢ়চেতা আৰু প্ৰভূত দৈহিক বলশালী কৈছে আৰু বিত্তৰে পৰিপূৰ্ণ এই বিশাল পৃথিৱী যদি তেওঁৰ ভোগৰ আয়ত্তাধীন হৈ উঠে সেয়া এজন মানুহৰ আনন্দৰ মাত্ৰা বুলি কৈছে আৰু সেই এজন মানুহৰ যিটো আনন্দ অৰ্থাৎ মানৱীয় আনন্দৰ এইটো হ'ল পৰাকাষ্ঠা বুলি কৈছে অৰ্থাৎ এই 6টা গুণ যাৰ লগত থাকে তেওঁহে মানৱীয় আনন্দৰ একেবাৰে হাইয়েষ্ট লেভেলটো ৰিচ কৰিব পাৰে আৰু সেইটোক 1 ইউনিট অফ হিউমেন আনন্দ বুলি ধৰি লৈছে কোনে যিজন এক্সেলেণ্ট যিজন লাভলি যিজন গ্ৰেট ষ্টুডেণ্ট যিজনৰ ফেয়াৰ মেনাৰ্ছ এ মষ্ট ফাৰ্ম হাৰ্ট আৰু গ্ৰেট ষ্ট্ৰেংথ সেই মানুহজনেহে আনন্দ উপভোগ কৰিব পাৰে বুলি কৈছে ক'ত বিত্তৰে পৰিপূৰ্ণ এই বিশাল পৃথিৱীত আৰু সেই আনন্দটোক
মানৱীয় আনন্দৰ এটা ইউনিট বুলি ধৰি লৈছে আৰু সেই ইউনিটটোৰ ওপৰত হিচাপ কৰি ব্ৰহ্মৰ আনন্দৰ পৰিমাণটো কিমান হ'ব যিটো আমাৰ কম্পিউটাৰেও কেলকুলেট কৰিব নোৱাৰিব মই সেই বিষয়ে ক'বলৈ নাযাওঁ কেৱল এটা ধাৰণা দিছোঁ তাৰপিছত আহিছোঁ তেতিয়াহ'লে আমি তেতিয়াহ'লে কিয় বৃদ্ধ হওঁ আমিতো প্ৰত্যেকেই উই ৱান্ট টু গ্ৰ' উই ৱান্ট টু প্ৰগ্ৰেছ কিন্তু তথাপিতো আমি বৃদ্ধ অৱস্থালৈ আমাৰ মনত ক্লান্তি অৱসাদ আহে কিয় মই আগেই কৈছোঁ এই কথাবোৰ আপোনালোকে ইউ কেন একচেপ্ট ইট অৰ আপোনালোকে এই যে দলিয়াই দিবও পাৰে কেৱল মাত্ৰ বিচাৰ বিবেচনা কৰি এই যে আমি কাম কৰোঁ প্ৰয়াস কৰোঁ আমি যে কিবা এটা কাম কৰোঁ আমি কাম কৰি আমাক ৰিৱাৰ্ড লাগে ইনচেণ্টিভ লাগে প্ৰমোশ্যন লাগে ইনক্ৰিমেণ্ট লাগে নহ'লে কি হয় আমি ক্ৰোধান্বিত হওঁ আমাৰ অৱসাদ আহে আমাৰ ক্লান্তি আহে কিয় তেনেহ'লে মোৰ প্ৰয়াস ৰিৱাৰ্ডৰ দাস নেকি ৰিৱাৰ্ডৰ অধীন নেকি কৰ্মৰ স্বতন্ত্ৰ মূল্য নাই নেকি শ্ৰীমায়ে কৈছে কিয় সেইটো হয় because we lack joy of progress গতিকে এফৰ্টৰ দুটা ৰিজাল্ট আছে এটা হ'ল ৰিৱাৰ্ড ভাৰ্চেছ জয় অফ প্ৰগ্ৰেছ শ্ৰীমায়ে কি কৈছে শুনক কৈছে when one has made an effort oh well I made an effort now I should get the reward for my effort আৰু যদি মই পুৰস্কৃত নহওঁ তেতিয়া কি হ'ম ইন ফেক্ট ইট ইজ বিকজ দেয়াৰ ইজ নট ডেট জয় অফ প্ৰগ্ৰেছ মই আপোনালোকক ব্যক্তিগতভাৱে কওঁ যেতিয়া মই এটা কবিতা লিখোঁ মই কবিতাটো লিখি আনে বুজি পাওক নাপাওক আনে ভাল পাওক নাপাওক মই মনত যিটো আনন্দ পাইছোঁ মোৰ বাবে সেইটোৱে শ্ৰেষ্ঠ পুৰস্কাৰ কিন্তু মই নাম ইয়াত ক'বলৈ নাযাওঁ আমি সাহিত্য একাডেমীৰ লগত জড়িত হৈ থকা বাবে অসমৰ বহু প্ৰথিতযশা সাহিত্যিকে সাহিত্য কাম কৰিছে আমাৰ তাত বঁটা দিব পৰা আমাৰ কোনো ক্ষমতাও নাই কিন্তু আমাক বাৰে বাৰে যিটো বিৰক্ত কৰি থাকে কিয় কৰি থাকে তেওঁলোকে কবিতা লিখিছে ফৰ ৰিৱাৰ্ড তেওঁলোকে গান লিখিছে ফৰ ৰিৱাৰ্ড সাহিত্য লিখিছে ফৰ ৰিৱাৰ্ড এৱাৰ্ড কাৰণ দে লেক জয় অফ প্ৰগ্ৰেছ তেতিয়াহ'লে বাট হোৱাট ইজ জয় অফ প্ৰগ্ৰেছ মানে কি তেতিয়াহ'লে জয় অফ প্ৰগ্ৰেছ মানে কি মই এদিন হঠাৎ মই এইটো পঢ়ি থকাৰ পিছত মই আমাৰ ঘৰত কিবা এটা ফাংচন হৈছিল তাৰপিছত যিখন ৰভাখন ভাঙি থকাৰ সময়ত কিছুমান ল'ৰাই যেতিয়া সেই যোনে ৰভাখন ভাঙাৰ কাম কৰি আছে মই ল'ৰাবোৰক দেখিছোঁ ৩-৪জন ল'ৰাই যেতিয়া ৰভাখন ভাঙি আছে তাহাঁতে গানো গাই আছে গান গাই তাহাঁতে কামটো কৰি আছে মই নাজানো যে আমাৰ একেবাৰে উচ্চ পৰ্যায়ত থকা এজন বিষয়া বা উচ্চ পৰ্যায়ত থকা এজন পদবীধাৰীয়ে এই অশিক্ষিত যিজন শ্ৰমিক তেওঁ গান গাই ৰভাখন ভাঙি আছে সেই আনন্দটো পায়নে নাপায় একেবাৰে উচ্চ পদত উপবিষ্ট হৈ থকাৰ পিছতো এই যে জয় অফ প্ৰগ্ৰেছ আমি যদি শাশ্বত যৌৱনৰ অধিকাৰী হ'ব বিচাৰিছোঁ আমি এই জয় অফ প্ৰগ্ৰেছৰ পিছে দৌৰি ফুৰিব লাগিব গতিকে তেনেহ'লে জয় অফ প্ৰগ্ৰেছ কি কৈছে the joy of progress imagines that even if you have realized the goal you have put before you apuni kiba eta lokkho sonnukot rakhisil moi PhD hobo lage PhD holu that was my goal etia ki pabo lagibo moi sakuri pabo lagibo kitu koise take the goal we have in view if we realize the hekini baru well this joy of progress says oh but this will be only a stage in the eternity of time after this there will be something else মই PhD কৰিছোঁ চাকৰি পাওঁ নাপাওঁ ইয়াৰ পৰৱৰ্তী মই আকৌ আগবাঢ়ি যাব লাগিব কৈছে and then after that is another সেইটোৰ পিছত আকৌ এটা সেইটোৰ পিছত আন এটা and always one will have to go further and that is what fills you with joy
কিন্তু যদি আমাক যদি পুৰস্কাৰ লাগে, আমাক যদি বঁটা লাগে, পৰিণাম লাগে, তেনেহ'লে উই উইল বি বিকামিং অল্ড। যদি আমাক অৱসাদ ক্লান্তিয়ে তেতিয়া আহে। আৰু কিয় আহে বুলি কৈছে? বিকজ উই লেক জয় অফ প্ৰগ্ৰেছ। তেনেহ'লে এতিয়া মই ইয়াত চাৰিটা সূত্ৰাকাৰে হাউ উই বিকাম অল্ড, বয়সে নহয়, কোনো বেমাৰ আজাৰেও নহয়, চাৰিটা মই সূত্ৰাকাৰে ক'বলৈ বিচাৰিছোঁ যে হাউ উই বিকাম অল্ড। প্ৰথম কৈছে while the idea number 1 becoming old number 1, while the idea now I can sit down, it is finished. মই যে কাম কৰিছিলোঁ, now I can sit down, it is finished. I have realized my goal. I am going to enjoy now what I have done. কৈছে immediately one becomes old and stunted. এই যেতিয়াই মই কৰা কামটোৰ পৰা মই যেতিয়া ভোগ কৰিবলৈ বিচাৰিম, কৈছে যে I have done enough in my life, যে it is finished, I have realized my goal, I am now going to enjoy what I have done. গতিকে তেতিয়াই I will move towards oldness. তাৰপিছত 2 নম্বৰটো কৈছে as soon as you feel you have done what you have to do, as soon as you think you know what you ought to know, মই যি জানিব লাগে মই সব জানি গৈছোঁ, এই ধৰণে যেতিয়া মই ভাবিম, কৈছে as soon as you feel you have done what you have to do, as soon as you think you know what you ought to know, as soon as you want to sit and enjoy the result of your effort, with the feeling you have worked enough in life, মই জীৱনত বহু কষ্ট কৰিছোঁ, then at once you become old and begin to decline. You may accept it or throw it out. আমি সাধাৰণতে আমাৰ সাধাৰণ মানুহৰ আমি তেনেধৰণৰ বহুত অভিযোগ কৰোঁ যে মই জীৱনত বহু কষ্ট কৰিছোঁ, এতিয়া মোৰ সময় হ'ল ভোগ কৰাৰ সময়, আৰু এই ভোগ কৰাৰ সময়তে মানুহে বৃদ্ধ অৱস্থালৈ গতি কৰে। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰ, কিন্তু গোটেইকেইটা কথা মই যে কৈছোঁ যে ৰূপান্তৰৰ যিটো প্ৰক্ৰিয়া, দি প্ৰচেছ অফ পাৰফেকশ্যন এণ্ড দি প্ৰচেছ অফ ট্ৰেন্সফৰ্মেশ্যন, আৰু হ'ল ৰিবাৰ্থ, এই তিনিটাৰ লগতেই জড়িত। 3 নম্বৰটো কৈছে as soon as one wants to settle down in life, এই যে আমি ছেটেল ডাউন কৰিব বিচাৰোঁ, যে বহুত পঢ়া শুনা কৰিলোঁ, বহুত কষ্ট কৰিলোঁ, now I have to settle down and reap the benefits of one's past efforts. As soon as one thinks that one has done what one had to do, মোৰ জীৱনত যি কৰিব লগা আছিল সব কৰিলোঁ, 3 জাগাত মাটি কৰিলোঁ, মই ল'ৰা ছোৱালী 3টাকে মই ভাল চাকৰি কৰাই দিলোঁ, সব কৰাই দিলোঁ, এতিয়া হ'ল মোৰ জীৱন ভোগ কৰাৰ সময়। Because as soon as one thinks that one has done what one had to do and accomplished what one had to accomplish, মোৰ যি সিদ্ধ কৰিব লগা আছিল মই সব সিদ্ধ কৰি পেলাইছোঁ। In short, as soon as one ceases to progress, তাৰ অৰ্থ হ'ল you are ceasing to progress. আৰু তেতিয়াই কৈছে ceasing to progress, as soon as one ceases to advance along the road of perfection, and one is sure to fall back and become old. তাৰপিছত আৰু এটা কৈছে যে only those years that are passed uselessly make you grow old. যোৱা বছৰটোত যদি মই একো প্ৰগ্ৰেছ কৰিব পৰা নাই, তেনেহ'লে নিশ্চিতভাৱে সেয়া মোৰ বৃদ্ধ অৱস্থাৰ দিশে গতি কৰাৰ এটা চিহ্ন। কৈছে only those years that are passed uselessly make you grow old. A year spent uselessly is a year during which no progress has been accomplished. অৰ্থাৎ যদি মই এটা বছৰত মই যদি ইউজলেছলি মই যদি সেই বছৰটো যদি মই ব্যয় কৰিছোঁ, তাৰ অৰ্থ হ'ল সেই বছৰটোত মই কোনো প্ৰগ্ৰেছ কৰা নাই। আৰু ৰিফিউজেল টু প্ৰগ্ৰেছ, যে no growth in consciousness has been achieved, no further step has been taken towards perfection. আৰু তেতিয়াই মই বৃদ্ধ অৱস্থাৰ দিশে গতি কৰিম। তেনেহ'লে যুৱক কেনেকৈ হৈ থাকিব পাৰি? যুৱক কেনেকৈ হৈ থাকিব পাৰি তাৰো মই 3টা বা 4টা কথা কৈছোঁ। কৈছে when on the contrary,
When, on the contrary, you are convinced that what you know is nothing. একেবাৰে 4টা PhD কেম্ব্ৰিজৰ পৰা PhD লোৱাৰ পিছতো you know nothing. Nothing শব্দটো ব্যৱহাৰ কৰিছে। কাৰ তুলনাত কৈছে when on the contrary you are convinced that what you know is nothing compared to all which remains to be known. মই গণিতত যিমান জানিবলগীয়া মোৰ আছে তাৰ তুলনাত মই যি জানিছো it is nothing বুলি কৈছে। Nothing. যদি সেই ধৰণে যদি মই ভাবিব পাৰো I am young even at the age of 90. Number 2, কৈছে when you feel that what you have done is just the starting point. মই 50খন হস্পিটাল গঢ়ি তুলিছো, 50খন কলেজ গঢ়ি তুলিছো। Now it's time for এতিয়া মোৰ পদ্মশ্ৰী লোৱাৰ সময়। তেনেহ'লে আপুনি বৃদ্ধ অৱস্থাৰ দিশে গতি কৰিছে। তাৰ পৰিৱৰ্তে যদি ভাবিব পাৰে ইট ইজ জাষ্ট দি ষ্টাৰ্টিং পইণ্ট। 50খন হস্পিটাল কৰাৰ পিছতো, 50খন স্কুল গঢ়ি তোলাৰ পিছতো এতিয়া ইট ইজ জাষ্ট দি ষ্টাৰ্টিং পইণ্ট। হোৱাট কৈছে ষ্টাৰ্টিং পইণ্ট অফ হোৱাট ৰিমেইনছ টু বি ডান। মোৰ আৰু 50খন হস্পিটাল কৰিবলগীয়া আছে। এই ধৰণে যদি ইভেন এট দি এজ অফ 90, ইভেন আফটাৰ এষ্টাব্লিছিং 50 হস্পিটালছ, মোৰ যদি সেই চেতনাৰে যদি মই উদ্বুদ্ধ হ'ব পাৰোঁ আই এম ইয়ং ইটাৰনেলি। 3 নম্বৰ, এই যে আমাৰ ল'ৰা ছোৱালীবোৰ হঠাৎ হয়। কিয় হঠাৎ হয়? ভৱিষ্যত যেতিয়া অন্ধকাৰ দেখিবলৈ পায়, ভৱিষ্যত যেতিয়া অন্ধকাৰ দেখিবলৈ পায় তেতিয়াই ল'ৰা ছোৱালী হঠাৎ হয়। এইভাবে শ্রীমায়ে কৈছে when you see the future like an attractive sun shining with the innumerable possibilities, not one possibility, কৈছে shining with the innumerable possibilities yet to be achieved, then you are young eternally. আৰু এই ক্ষেত্ৰত মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আজি 3-4 দিন আগত মই এটা ফেচবুকত পোষ্টটো দিছিলোঁ। সমগ্ৰ বিশ্বজুৰি ছাত্ৰ ছাত্ৰীসকলৰ বিৰুদ্ধে এক ৰকমৰ এটা ষড়যন্ত্ৰ কৰা হৈছে। মই ষড়যন্ত্ৰ বুলি কৈছোঁ। তেওঁলোকক সফলতাৰ মন্ত্ৰ দিবলৈ যিসকল আহে, দ'জ মটিভেশ্যনেল স্পীকাৰ, যিসকলে সফলতাৰ মন্ত্ৰ দিবলৈ আহে, মই কৈছোঁ তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰিছে। কিয় ষড়যন্ত্ৰ কৰা বুলি কৈছোঁ? সফলতাৰ কি অৰ্থ আছে? সফলতাৰ দি ছাকচেছ হেজ নো এবছলিউট মিনিং, ইট হেজ অনলি ৰিলেটিভ মিনিং। সফলতাৰ কোনো নিৰংকুশ অৰ্থ নাই। সফলতা এটা আপেক্ষিক আৰু মনস্তাত্ত্বিক ধাৰণা কেৱল মাত্ৰ। আপোনাৰ বাবে যিটো সফলতা, মোৰ বাবে সেইটো ষ্টাৰ্টিং পইণ্ট হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত আপুনি প্ৰথম হৈছে আৰু তাৰপিছত সৰ্বভাৰতীয় পৰীক্ষাত আপুনি হয়তো 10 নম্বৰৰ ভিতৰতো স্থান পোৱা নাই। মই কৈছোঁ যদি ছাত্ৰ ছাত্ৰীক কিবা মন্ত্ৰ দিবলৈ আপোনালোকে আহে, 2টা মন্ত্ৰ দিবলৈ আহক। যদি আপোনালোকৰ ওচৰত তেনে মন্ত্ৰ যদি আছে, জীৱনৰ সাৰ্থকতাৰ দিশত, নট সফলতা কিন্তু সাৰ্থকতাৰ দিশত, সাৰ্থকতাৰ যদি মন্ত্ৰ আপোনালোকৰ আছে তেনেহ'লে সাৰ্থকতাৰ মন্ত্ৰ দিয়ক। আৰু কৈছোঁ নট এম্পাৱাৰমেণ্টৰ মন্ত্ৰ বাট ছেল্ফ এম্পাৱাৰমেণ্টৰ মন্ত্ৰ। সবলীকৰণৰ মন্ত্ৰ নহয়, আত্মসবলীকৰণৰ মন্ত্ৰ। কিন্তু গোটেই বিশ্বজুৰি এতিয়া যিটো মন্ত্ৰ দিয়া হয়, অনলি দি মন্ত্ৰ অফ এম্পাৱাৰমেণ্ট। কিয় মই বিৰোধ কৰিছোঁ? ইট ইজ ডিপেণ্ডেঞ্চ। আমি বৰ্তমান যিটো এম্পাৱাৰমেণ্টৰ কথা কওঁ, টু বি এম্পাৱাৰ্ড বাই ছ'চাইটি, to be empowered by parliament, to be empowered by law, to be empowered by money, to be empowered by my service condition. It is again dependence. It is again dependence. Servitude, দাসত্ব। কিন্তু মই কৈছোঁ আত্মসবলীকৰণ। যি বস্তু মোৰ পৰা ভাৰতবৰ্ষৰ আইনে কাঢ়ি লৈ যাব নোৱাৰে, নেপোলিয়নেও কাঢ়ি লৈ যাব নোৱাৰে, মোক সেই ধৰণে বিকশিত কৰক। যদি আপোনাৰ ওচৰত মন্ত্ৰ আছে, আমি ছাত্ৰ ছাত্ৰীক সেই ধৰণে বিকশিত কৰিব লাগিব।
মোৰ ভিতৰত থকা অনন্ত গুণৰাশি, মোৰ ভিতৰত থকা সম্ভাৱনা, মোৰ ভিতৰত থকা মনিকা যদি পাৰে মোক বিকশিত কৰি দিয়ক। I do not want to be a job seeker. I want to be a job creator. Is it my fault? I do not want to be a job seeker. মই ইয়াত আপোনালোক বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে। মই বহু বিশ্ববিদ্যালয় মহাবিদ্যালয়ত এইষাৰ বাক্য কৈছোঁ আৰু ভৱিষ্যতে আপোনালোক কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আপোনালোকক নেকে আহি নুসুধে আপোনালোকে কিমানজন জব চিকাৰ গঢ়ি তুলিছে, আপোনালোকক সুধিব কিমানজন জব ক্ৰিয়েটৰ গঢ়ি তুলিব পাৰিছে, কিমানজন জব ক্ৰিয়েটৰ। মই এজন ব্যক্তিৰ আপোনালোকক কথা কওঁ, সেই ব্যক্তিজনৰ হাতত আমাৰ দৰে আপোনালোকৰ দৰে ইউনিভাৰ্চিটিৰ ডিগ্ৰী নাই, ইউনিভাৰ্চিটিৰ ডিগ্ৰী নাই, কিন্তু তেওঁক কেৱল মাত্ৰ আজি অসমৰ নহয়, ভাৰতৰ নহয়, ভাৰতৰ বাহিৰৰ বিশ্ববিদ্যালয়েও বক্তৃতা দিবলৈ মাতে। কোন, কাৰ কথা কৈছোঁ মই, কাৰ কথা কৈছোঁ? বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাই, হি ইজ যাদৱ পায়েং। এখন মৰুভূমিক তেওঁ অৰণ্যলৈ ৰূপান্তৰিত কৰিছে। হি ইজ নট এ জব চিকাৰ, হি ইজ দি বিল্ডাৰ অফ দি নেশ্যন। আপোনালোকৰ মাজৰে এজন শিক্ষক আজিৰ পৰা 4 দশক পূৰ্বে যোৰহাটৰ JB কলেজৰ পৰা অধ্যাপক এজন, ইংৰাজীৰ অধ্যাপকে চাকৰি পদত্যাগ কৰিছিল। কিয় জানে? টু বিকাম এ প্ৰলিফিক ৰাইটাৰ। আপোনালোক হয়তো আচৰিত হ'ব আৰু ক'ব মানুহজন মূৰ্খ, ইংৰাজীৰ অধ্যাপক ৰাইটাৰ হ'ব বিচাৰিছে, বৰং অধ্যাপক হৈ থাকিলেহে সুযোগ পালেহেঁতেন। বিকজ হি ৱাজ নট ডিপেণ্ডেণ্ট অন ছ'চাইটি, হি ৱাজ নট ডিপেণ্ডেণ্ট অন হিজ কেৰিয়াৰ, বিকজ হি ৱাজ অলৰেডি ছেল্ফ এম্পাৱাৰ্ড। এণ্ড নাও হি হেজ বিকাম এ ইণ্টাৰনেশ্যনেলি এক্লেইমড ৰাইটাৰ। তেওঁৰ কিতাপ অসমৰ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ নকৰে। কাৰ কথা কৈছোঁ? হি অৰূপ দত্ত। তেওঁৰ কিতাপ অসমৰ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ নকৰে। ভূপেন হাজৰিকাই চাকৰি বাদ দিবৰ বাবে সাহস কৰিছিল, বিকজ হি ৱাজ ছেল্ফ এম্পাৱাৰ্ড। মই কোৱা নাই যে চাকৰি কৰিব নালাগে, চাকৰি যদি মই কৰিম নট এজ এ ছাৰ্ভেণ্ট বাট এজ এ কোলাবৰেটৰ। মই এমপ্লয়াৰৰ সৈতে কোলাবৰেটৰ হিচাপে কাম কৰিম, নট এজ এ ছাৰ্ভেণ্ট, বিকজ আই এম নট বৰ্ণ টু বি এ ছাৰ্ভেণ্ট, আই এম বৰ্ণ টু বি এ কিং। মই ৰজা হ'বৰ বাবে জন্মগ্ৰহণ কৰিছোঁ। আৰু সেইবাবে মই কৈছোঁ, যিসকলে সফলতাৰ মন্ত্ৰ দিবলৈ আহে এটা জেদ সৃষ্টি কৰি থৈ যায়, আৰু যেতিয়াই এটা 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 টাৰ্গেট, সফলতা মানে তেওঁলোকে এটা টাৰ্গেট, আৰু যেতিয়া মই টাৰ্গেটটো এচিভ কৰিব নোৱাৰোঁ, লগে লগে মই হতাশগ্ৰস্ত হওঁ। তাৰ পৰিৱৰ্তে তেওঁলোকে মন্ত্ৰ দিব লাগিছিল জীৱনৰ অনন্ত সম্ভাৱনাৰ বিষয়ে। এটা টাৰ্গেট ফেল হৈছে, কি হ'ল? আৰু হাজাৰটা সম্ভাৱনা মোৰ বাবে উন্মুক্ত হৈ আছে, সেই সম্ভাৱনাৰ মন্ত্ৰ দিব লাগিছিল তেওঁলোকে। তেওঁলোকে নিদিয়ে সেই সম্ভাৱনাৰ মন্ত্ৰ, কাৰণ তেওঁলোকে নিজেও নাজানে যে মোৰ যে ভিতৰত অনন্ত সম্ভাৱনা আছে। আৰু সেইবাবে শ্ৰীমায়ে কৈছে, when you feel that what you have done is, কৈছে when you see the future like an attractive sun shining with the innumerable possibilities yet to be achieved, then you are young, however many are the years you have passed upon earth, young and rich with all the realization of tomorrow. আৰু সেই সম্ভাৱনা আমাৰ ভিতৰত আছে। ভাৰতবৰ্ষৰ জ্ঞান তত্ত্বই বাৰে বাৰে এটা দুটা শব্দ কৈছে, যদি ভাৰতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে আন একো যদি নাজানে, যিটো ইণ্ডিয়ান লিডাৰশ্বিপৰ যিটো কনচেপ্ট, কৈছে স্বৰাট এণ্ড সম্ৰাট। ইফ ইউ ৱান্ট টু বি সম্ৰাট, ইউ হেভ টু বি ফাৰ্ষ্ট ছেল্ফ মাষ্টাৰ, ইউ হেভ টু বি স্বৰাট। যদি আপুনি সম্ৰাট হ'বলৈ বিচাৰিছে, প্ৰথমতে আপুনি কি হ'ব লাগিব? আপুনি হ'ব লাগিব ছেল্ফ মাষ্টাৰ। কৈছে মাষ্টাৰ অফ ইয়ৰ ছেল্ফ, তাৰপিছতহে ইউ কেন বিকাম মাষ্টাৰ অফ দি ৱৰ্ল্ড। আৰু সেই স্বৰাট মানেই হ'ল আত্মসবলীকৰণ। কিন্তু বৰ্তমান যুগত আমাৰ নাৰী পুৰুষ সকলোৱে যিটো সবলীকৰণৰ আন্দোলন কৰিছে, এয়া দৰাচলতে পৰনিৰ্ভৰশীলতা। মই আত্মনিৰ্ভৰশীলতাৰ কথা কৈছোঁ। যি সবলীকৰণ, যি সবলতা ভাৰতবৰ্ষৰ সংসদন, পৃথিৱীৰ সংসদ, সমাজ, ৰাষ্ট্ৰ, জাতি কোনেও আপোনাৰ পৰা যাতে কাঢ়ি লৈ যাব নোৱাৰে, ছেল্ফ এম্পাৱাৰমেণ্টৰ কথা কৈছোঁ। তেনেহ'লে মই এতিয়া একেবাৰে সূত্ৰকাৰে ক'বলৈ আহিছোঁ যে চিক্ৰেট অফ দি ইটাৰনেল ইউথ বুলি ক'লে তেনেহ'লে আমি কি বুজিম?
আমি যদি চাৰিটা মই মাত্ৰ সূত্ৰ আকাৰে কৈছোঁ, যদি আমি শাশ্বত যৌৱনৰ অধিকাৰী হ'ব বিচাৰিছোঁ, তেনেহ'লে তাৰ প্ৰথমটো হ'ল মই যিখিনি কথা ক'লোঁ সেইখিনিৰে কেৱল মাত্ৰ মুখনি মাৰিছোঁ। কৈছে প্ৰগ্ৰেছ এজ দি গ'ল অফ লাইফ। জীৱনত কিন্তু আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে মই যদি কেৱল প্ৰগ্ৰেছৰ কাৰণে কাম কৰোঁ, মই যদি ৰিৱাৰ্ডৰ বাবে কাম নকৰোঁ, মই যদি চাকৰিটো যদি মোৰ জীৱনৰ লক্ষ্য নহয়, মই কেনেকৈ চলিম? মই ইতিমধ্যে আপোনালোকৰ ওচৰত যাদৱ পায়েং, অৰূপ দত্ত, ভূপেন হাজৰিকাৰ উদাহৰণ দিছোঁ। কিন্তু তাৰ বাহিৰেও মই কওঁ, আপুনি এবাৰ কল্পনা কৰকচোন, আপোনাৰ ভিতৰত থকা সমস্ত গুণৰাশিক আপুনি বিকশিত কৰিছে, আপোনাৰ ভিতৰত থকা সমস্ত সামৰ্থ্যক আপুনি অভিব্যক্ত কৰিব পাৰিছে, আপোনাৰ জীৱনব্ৰতৰ সৈতে আপুনি পৰিচিত হৈছে, আপোনাৰ ভিতৰত থকা মনীষা আৰু প্ৰতিভাক আপুনি বিকশিত কৰিব পাৰিছে। সেইজন ব্যক্তিৰ বাবে জগতত বাচি টিকি থকাৰ বাবে গুলি বাৰুদ অৰ্জন কৰাটো একেবাৰে সহজ কথা। কিন্তু আমাক বিশ্ববিদ্যালয়ে কিয় আমি হতাশগ্ৰস্ত হওঁ? আমাক কনভোকেশ্যনৰ দিনা বিশ্ববিদ্যালয়ে কি দিয়ে? আমাক এখন কাগজৰ টুকুৰা দি পঠিয়াই দিয়ে, বোলে যোৱা তোমালোকৰ হৈ গ'ল, 25 বছৰ তোমালোকে শিক্ষা গ্ৰহণ কৰিছা, তোমালোকৰ প্ৰাপ্তি কি? দিছ পিচ অফ পেপাৰ। এণ্ড নাও হোৱাট আই শুড ডু? মই মন্ত্ৰী বিধায়কৰ ঘৰে ঘৰে চাকৰি বিচাৰি ঘূৰি ফুৰিব লাগিব। আৰু যদি মোক মন্ত্ৰী বিধায়কে চাকৰি নিদিয়ে, তেতিয়া মই বিপ্লৱ কৰিম, আন্দোলন কৰিম। আৰু যদি বিপ্লৱ আন্দোলন কৰিলেও যদি সমস্যাৰ সমাধান নহয়, তেতিয়া মই আত্মহত্যা কৰিম। কিয়? বিকজ আই এম নট চেল্ফ এম্পাৱাৰ্ড। এই যে ক'লো শ্ৰী অৰবিন্দই যিটো মই প্ৰথমতে ক'লো, শিক্ষাৰ যিটো মুখ্য উদ্দেশ্য, যে ভগৱানে মোক যি দি পঠিয়াইছে সেইখিনি অভিব্যক্তি, সেইখিনিৰ প্ৰকাশ, আমাক সেইখিনি বিশ্ববিদ্যালয় বা পৃথিৱীৰ আধুনিক শিক্ষা ব্যৱস্থাই সমগ্ৰ পৃথিৱীৰ ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে ব্যাপক ষড়যন্ত্ৰ কৰিছে, আমাক পৰনিৰ্ভৰশীল কৰি ৰাখিব বিচাৰিছে। আমাক কৈছে তুমি ৰাজনীতি বিজ্ঞানৰ কিছু তত্ত্ব পঢ়া, শিক্ষা তত্ত্ব পঢ়া, পদাৰ্থ বিজ্ঞানৰ কিছু তত্ত্ব পঢ়া। কিন্তু বিবেকানন্দই কি কৈছিল জানে? যে মোক যদি পৰৱৰ্তী অৱস্থাত যদি আকৌ বিদ্যালয়লৈ পঠিওৱা হয়, মহাবিদ্যালয়লৈ পঠিওৱা হয়, দিছ টাইম আই উইল নট ষ্টাডি এ ছিংগল ছাবজেক্ট। তেনেহ'লে হোৱাট হি উড বি ডুইং? কৈছে আই উইল লাৰ্ণ অনলি ওৱান থিং। এণ্ড হোৱাট দেট থিং? আই উইল লাৰ্ণ অনলি হাউ টু কনচেনট্ৰেট। And after that, with the power of concentrate, I will learn each and every subject of the world. আমি যিটো মনৰ শক্তি বৃদ্ধি কৰি দিয়া নাই, আমি প্ৰাণৰ শক্তি বৃদ্ধি কৰি দিয়া নাই, আমি কেৱল মাত্ৰ বিষয়ৰ জ্ঞান দিছোঁ। তেনে মই আপোনালোকক গৰ্ব কৰি কোৱা নাই, মোৰ দৰে হাজাৰ মানুহ আছে। I was taught accountancy in Guwahati Commerce College by my esteemed teachers. কিন্তু আজি মোৰ হিচাপ বিজ্ঞানৰ সৈতে মোৰ জীৱনৰ কোনো সম্বন্ধ নাই। আজি মই যিবোৰ বিদ্যা মই অৰ্জন কৰিছোঁ, কোনে মোক দিছে? তাৰমানে বিদ্যা অৰ্জন নহয়, বিদ্যা অৰ্জনৰ বাবে যিটো শক্তি, সেই শক্তিটো মোক বিকশিত কৰি দিয়া নাই। আৰু সেইবাবে ছাত্ৰ ছাত্ৰীক যদি পাৰে, আপোনালোকৰ ওচৰত স্বতন্ত্ৰতা আছে, স্বাধীনতা আছে, চৰকাৰে আপোনালোকক হস্তক্ষেপ কৰিব নোৱাৰে। ছাত্ৰ ছাত্ৰীক আত্মবিকশিত কৰি তোলক, সেল্ফ এম্পাৱাৰ্ড কৰি তোলক, যাতে যাদৱ পায়েঙৰ দৰে হি কেন বিকাম এ জব ক্ৰিয়েটৰ। তেনেহ'লে প্ৰথম সেইভাবে কৈছে কেপাচিটি টু গ্ৰ' এণ্ড কেপাচিটি টু প্ৰগ্ৰেছ। এই মন্ত্ৰৰে আমি ছাত্ৰ ছাত্ৰীসকলক দীক্ষিত কৰিব লাগিব। তেওঁৰ যদি কেপাচিটি ইনক্ৰিজ হৈছে, তেওঁৰ যদি কেপাচিটিত যদি কনষ্টেণ্ট পাৰফেকশ্যন আছে, জগতত বাচি টিকি থকাৰ বাবে তেওঁ চিন্তা কৰিব নালাগে। কৈছে the best way of not becoming old is to make progress the goal of life. You can accept it, you can throw it out. Progress should be the goal of life. Number second কৈছে constant reward. এই যে মই ক'লো, যিটো আমাক জ্যোতিপ্ৰসাদে কোৱা কথা, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, বায়'লজিকেল বাৰ্থ ইজ ইনচাফিচিয়েণ্ট। কনষ্টেণ্ট ৰিৱাৰ্ড, প্ৰতিটো মুহূৰ্ততে মোৰ নৱজন্ম হ'ব লাগিব। তাৰ অৰ্থ কি? মই আৰু অলপমান ব্যাখ্যা কৰি বাৰু কম। কৈছে টু নো হাউ টু বি ৰিবৰ্ণ ইনটু নিউ লাইফ এট এভৰি মোমেণ্ট ইজ দি চিক্ৰেট অফ ইটাৰনেল ইউথ।
জানিব লাগিব কি ধৰণে প্ৰতিটো মুহূৰ্ততে মই নৱজন্ম লাভ কৰিব পাৰোঁ। 3 নম্বৰ কৈছে, অৰ্থাৎ এটা হ'ল কনষ্টেণ্ট ৰিবাৰ্থ, এটা হ'ল প্ৰগ্ৰেছ এজ দি গোল অফ লাইফ, আৰু 3 নম্বৰটো কৈছে ইনচেটিয়েবল থাৰ্ষ্ট ফৰ প্ৰগ্ৰেছ। একোটা লেলিহান জুই, প্ৰগতিৰ বাবে লেলিহান জুই মোৰ ভিতৰত প্ৰজ্বলিত হৈ থাকিব লাগিব। যদি মই প্ৰজ্বলিত কৰি ৰাখিব পাৰোঁ, ইভেন এট দি এজ অফ 90 I can remain young eternally. গতিকে 3 নম্বৰটো হ'ল ইনচেটিয়েবল থাৰ্ষ্ট ফৰ প্ৰগ্ৰেছ। আৰু 4 নম্বৰটো কৈছে you have to have a conviction. Conviction of what? Conviction of limitless possibility of progress. Limitless possibility of progress. এই 4টা মই কৈছোঁ ইটছ এ ফিজিবল মন্ত্ৰ, কোনো থিয়ৰিটিকেল নহয়। কৈছে প্ৰগ্ৰেছ এজ দি গোল অফ লাইফ, কনষ্টেণ্ট ৰিবাৰ্থ ইনটু এ নিউ লাইফ, ইনচেটিয়েবল থাৰ্ষ্ট ফৰ প্ৰগ্ৰেছ এণ্ড কনভিকশ্যন অফ লিমিটলেছ প্ৰগ্ৰেছ। মই পাৰফেকশ্যন গ্ৰোথ আৰু কেপাচিটিৰ বিষয়ে, পাৰফেকশ্যন গ্ৰোথ প্ৰগ্ৰেছৰ বিষয়ে আৰু কিছু ক'লোহেঁতেন। মই প্ৰথমতে বিষয়ৰ প্ৰথম অংশটোৱে দিছিলোঁ, পিছত মই দ্বিতীয় অংশটো সংযোজন কৰি দিছিলোঁ, কিন্তু যেতিয়া মই অধ্যয়ন কৰিবলৈ গ'লোঁ তেতিয়া দেখা পালোঁ যে দ্বিতীয় অংশটোৰ বিষয়ে পুংখানুপুংখভাৱে ক'বৰ বাবে এটা ছেশ্যন ইমান সম্ভৱ নহ'ব। সেইবাবে মই ৰাতিপুৱা উপাচাৰ্য মহোদয়ক ক'লোঁ যে মই কেৱল প্ৰসংগক্ৰমে উল্লেখ কৰি যাম। কিন্তু যদি আপোনালোকে কেতিয়াবা হোৱাট ইজ পাৰফেকশ্যন, হোৱাট ইজ প্ৰগ্ৰেছ, হোৱাট ইজ ছাকচেছ, এই প্ৰত্যেকটোৱে এটা নিৰ্দিষ্ট আমাক সুকীয়া বক্তৃতা প্ৰদান কৰিব লাগিব তাৰ বাবে। কাৰণ বৃহৎ বিষয়, ইয়াত যে পাৰফেকশ্যন মানে কি, প্ৰগ্ৰেছ মানে কি, প্ৰগ্ৰেছ আৰু পাৰফেকশ্যনৰ মাজত কি এটা সম্বন্ধ আছে, ছাকচেছ মানে কি, প্ৰগতি মানে কি। মই এইখিনি শেষ কৰিছোঁ, মাত্ৰ 2-3টা কথা কৈ মই শেষ কৰিছোঁ। এই যে মই বাৰে বাৰে ৰূপান্তৰৰ কথাটো কৈছোঁ, ৰূপান্তৰৰ অৰ্থটো কি, মই কংক্ৰিট এটা এক্সাম্পল দি পেলাই ক'বলৈ বিচাৰিছোঁ। যেনেকৈ মই বাইজুই বাউৰাৰ কথা ক'লোঁ, মই কালিদাসৰ কথাটো ক'লোঁ, ঠিক তেনেকৈ মই আৰু এটা কংক্ৰিট এক্সাম্পল দিবলৈ বিচাৰিছোঁ। আপোনালোকে ছাত্ৰ ছাত্ৰীক সাধাৰণতে প্ৰথম হ'বৰ বাবে সদায় উৎসাহিত কৰে, বাট ইটছ এ ৰং আইডিয়া। প্ৰথম হ'বৰ বাবে আপোনালোকে উৎসাহিত কৰে, আৰু সেই প্ৰথম যেতিয়া হ'ব নোৱাৰে তেতিয়া তেওঁ হতাশগ্ৰস্ত হয়। তাৰ পৰিৱৰ্তে শ্ৰীমায়ে কৈছে, মই কোৱা নাই কথা, শ্ৰীমায়ে কৈছে এম্বিশ্যন টু বিকাম ফাৰ্ষ্ট হেজ টু বি এবাণ্ডন, কি আচৰিত কথা কৈছে। প্ৰথম হোৱাৰ লক্ষ্যটো পৰিত্যাগ কৰিবলৈ কৈছে। এই প্ৰথম হোৱাৰ লক্ষ্যই বহুতক হতাশগ্ৰস্ত কৰে। প্ৰথম কৈছে ambition has to be transformed into will. Ambition is a very inferior thing. Ambition has no power, but will is a power. Will is a psychological power. এই যে যুৱক হৈ থাকিব লাগিলে কেনেকৈ আমি এই যে উইল পাৱাৰৰ কথা কোৱা হয়, বাট উই আৰ মোষ্টলি ড্ৰাইভেন বাই এম্বিশ্যন। কৈছে এম্বিশ্যন হেজ টু বি ট্ৰান্সফৰ্ম ইন টু উইল, এণ্ড এম্বিশ্যন টু বিকাম ফাৰ্ষ্ট হেজ টু বি ট্ৰান্সফৰ্ম ইন টু উইল টু ডু দি বেষ্ট পচিবল, টু ডু দি বেষ্ট পচিবল, নট টু বিকাম ফাৰ্ষ্ট। কাৰণ আপুনি কেনেকৈ জানিব, পৃথিৱীত 7.5 কোটি মানুহ আছে, আপুনি প্ৰথম নহ'বও পাৰে, আৰু প্ৰথম নহ'লেই যেনিবা চ' হোৱাট। কিন্তু মই যদি বেষ্ট পচিবল, তাৰ পিছৰটো কৈছে ডেজায়াৰ ফৰ ছাকচেছ। ডেজায়াৰ ফৰ ছাকচেছ, এটা অসমীয়াত ভাল শব্দ আছে ধাউতি। যেতিয়া ডেজায়াৰ ইজ নট ফুলফিল, ইউ আৰ এংৰি, আমি তেতিয়া ক্ৰোধান্বিত হওঁ। সেইবাবে যদি ৰূপকোঁৱৰৰ ভাষাৰে কওঁ, ৰূপান্তৰেহে জগত ধুনীয়া কৰে। জগতক ধুনীয়া কৰাৰ অৰ্থ নিজৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ, নিজৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ নিজৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ, নিজৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ নিজৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ। কেনেকৈ ধুনীয়া হ'ব? এই যে বাসনাত যদি মই ৰূপান্তৰ কৰিব পাৰোঁ, কলৈকে? ধাউতিলৈকে। ডেজায়াৰ হেজ টু বি ট্ৰান্সফৰ্ম ইন টু ইয়াৰ্নিং। Desire for success has to be transformed into yearning for progress. So success has to be replaced by progress, and desire has to be replaced by or transformed into yearning.
আৰু লাষ্ট ছেট যিটো কথা কৈছে eagerness for fame. Eagerness for fame. Eagerness for fame has to be transformed into aspiration for perfection. তাহলে এই যে ছয়টা সেট প্রথম কলো অর্থাৎ to become first has to be transformed into what? To do the best possible. Success into progress and fame into perfection. And the procedure is by transforming ambition into will, by transforming desire into yearning, and by transforming eagerness into aspiration. Because aspiration is something higher than eagerness. আৰু এইখিনি কৈয়ে মই ভাবো আপোনালোকক মই যিখিনি মই কথা জনাব পাৰিছো যদি আপোনালোকক এই আমাৰ কথাই যদি আপোনালোকক খনিকৰ চিন্তাৰ সমল যোগাব পাৰে তেনেহলে সেয়াই হ'ব আমাৰ সাৰ্থকতা পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকা স্তূপাচাৰ্য পঞ্জীয়ক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাননীয় শ্ৰী দিগন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ সাৰগৰ্ভ প্ৰেৰণাদায়ক আৰু সুললিত বক্তৃতাৰ বাবে আমি আশাবাদী তেখেতৰ বক্তব্য উপস্থিত সকলোৰে মনত ইতিবাচক চিন্তা আৰু চেতনাৰ উন্মেষ ঘটাবলৈ সক্ষম হৈছে প্ৰেৰণা যোগাইছে তাৰুণ্যৰ এক অনন্য অভিধাৰে উদ্বুদ্ধ হৈ উপস্থিত প্ৰতিগৰাকী ব্যক্তিকে আগবাঢ়ি যাবৰ বাবে সন্মানীয় শ্ৰী শৰ্মা ডাঙৰীয়া আমাৰ কামনা ডিব্ৰুগড় বিশ্ববিদ্যালয় বিশেষকৈ ইয়াৰ বৃহত্তৰ ছাত্ৰ সমাজ আগন্তুক দিনবোৰতো আপোনাৰ সহযোগিতা তথা মাৰ্গদৰ্শন লাভ কৰি যাবলৈ সক্ষম হ'ব ধন্যবাদ মহোদয় এইখিনিতে জনাব বিচাৰিছোঁ যে সময়ৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি আমি অন্তৰংগ আলাপৰ অনুষ্ঠান কাৰ্যসূচীৰ পৰা বাদ দিবলগীয়া হৈছে আৰু আমি আগুৱাই গৈছোঁ অনুষ্ঠানৰ সামৰণিৰ দিশলৈ এইখিনিতে উদ্যোক্তাসকলৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য তথা প্ৰাধ্যাপক জিতেন হাজৰিকাদেৱক তেখেতৰ উপস্থিতি বক্তব্য আৰু সুদিহা পৰামৰ্শৰ বাবে ধন্যবাদ জনাইছোঁ মাননীয় পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালদেৱক তেখেতৰ উপস্থিতি আৰু সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা নিবেদিছোঁ বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ সন্মানীয় দিনসকলক আমন্ত্ৰিত অতিথিসকলক বিশ্ববিদ্যালয়ৰ মাননীয় শিক্ষক সমাজ বিষয়া কৰ্মচাৰী গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা বিষয়া সন্থা কৰ্মচাৰী সন্থা ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষক সন্থা স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ বিষয়ববীয়া তথা প্ৰতিনিধিসকলক অনুষ্ঠানৰ কাৰিকৰী দিশৰ সহযোগীসকলৰ লগতে বক্তৃতানুষ্ঠানৰ আয়োজনৰ সৈতে প্ৰত্যক্ষ তথা পৰোক্ষভাৱে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ এই অনুষ্ঠানৰ সমাপ্তি ঘোষণা কৰিছোঁ ধন্যবাদ জয়তু ডিব্ৰুগড় বিশ্ববিদ্যালয়